আজিৰ যিটো ৱেবিনাৰ আছে এই ৱেবিনাৰটো কম্পিটিটিভ এক্সামিনেশ্যনত যিটো মেণ্টেল হেল্থৰ প্ৰব্লেম হয় তাৰ ওপৰত ডিছকাশ্যন আমি এতিয়া কৰিম ঠিক আছে আৰু সেই ডিছকাশ্যনটো কৰাৰ কাৰণে মই বেচিকেলি কেপেবল নহয় বিকজ ইয়াত এক্সপাৰ্টছৰ দৰকাৰ সেইটোৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ নিমিষা বৰা তো তেওঁ অলৰেডি আপোনালোকে স্ক্ৰীণত দেখা পাইছে তেওঁ MSc কৰিছে হেল্থ চাইক'লজিত ইউনিভাৰ্চিটি অফ হায়দৰাবাদৰ পৰা আৰু তেওঁ গোল্ড মেডেলিষ্টো হয় আৰু তেওঁ বেটাৰ জেগাত আছে এই যিটো আপোনাৰ প্ৰব্লেম ঠিক আছে এই প্ৰব্লেমৰ লগত ডিল কৰাৰ কাৰণে ঠিক আছে এফালে কম্পিটিটিভ এক্সামিনেশ্যন স্পেচিয়েলি APSC CC ঠিক আছে তো তাৰ ওপৰত ধৰি লওক ক'ব পাৰে মই এজ এ মেণ্টৰ হিচাপে কাম কৰিব পাৰোঁ মই সেই বস্তুটো সেই পাৰ্টটো মই ডিল কৰিম আৰু লগতে যিটো চাইক'লজিৰ পাৰ্ট মেণ্টেল হেল্থৰ পাৰ্ট সেই বস্তুটো আমাৰ নিমিষা বৰাই ডিল কৰিব ঠিক আছে চ' মই ফাৰ্ষ্ট অফ অল তেওঁক থেংক ইউ জনাব বিচাৰিম বিকজ তেওঁ মানে মই ৰিকুৱেষ্ট কৰা তেওঁ এগ্ৰী হোৱাৰ কাৰণে আৰু আপোনালোকৰ কাৰণে হেল্প কৰাৰ কাৰণে আৰু এই যিটো মানে মেণ্টেল হেল্থৰ কথা এই মেণ্টেল হেল্থৰ কথা আমাৰ অসমত স্পেচিয়েলি মানে কম্পিটিটিভ এক্সামিনেশ্যনৰ লগত মিলাই পিনে কোৱাৰ কথা মই এতিয়ালৈকে দেখা নাই চ' এইটো ওৱান অফ দ্য ফাৰ্ষ্ট টাইম আৰু এইটো যিহেতু এই ছেশ্যন যিটো আছে সেই ছেশ্যনটো আমাৰ ইউটিউবতো যাব আৰু সেইটোৰ কাৰণে আল্টিমেটলি মষ্ট প্ৰবেবলি সেই মানে কেৱল মাত্ৰ APSC CC নহয় যিসকলে আৰু আদাৰ কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিপেয়াৰ কৰি আছে কেৱল মাত্ৰতো আমি সুচিত্ৰা CS আপোনাৰ APSC CCৰ কাৰণে ডিল কৰোঁ দেন অলছ' মই ভাবিলোঁ APSC CC হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনে হ'ল তাত আপোনাৰ কি হয় যে মেণ্টেল হেল্থৰ লগত ৰিলেটেড ইছ্যু আহে ঠিক আছে আৰু ইন জেনেৰেলো মেণ্টেল হেল্থৰ ইছ্যু আহে ন' ডাউট আমি অলপ সীমাবদ্ধ হৈ থাকিম ষ্টুডেণ্টৰ মেণ্টেল হেল্থৰ ইছ্যু বা কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিপেয়াৰ কৰি থকা যিসকল ষ্টুডেণ্ট আছে তো তাহাঁতৰ বেলেগ ধৰণৰ ইছ্যুজ আহে চ' সেই ইছ্যুজবোৰ আপোনাৰ এই যিটো ৱেবিনাৰ আছে সেই ৱেবিনাৰত ডিল কৰা হ'ব ঠিক আছে আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকেও মানে প্ৰ'এক্টিভলি পাৰ্টিচিপেট কৰে এই ৱেবিনাৰটোত ঠিক আছে আপোনালোকৰ মনৰ যিটো কথা আছে বা কিবা সুধিবলগীয়া কথা আছে দেন ইউ কেন ডাইৰেক্টলি এই মানে এই ৱেবিনাৰটোত আপুনি চেটৰ মাধ্যমেৰে আপুনি সুধিব পাৰে জাষ্ট মই সেই আৰু যিটো আপোনালোকৰ মাইকটো মই মিউট কৰি ৰাখিবলৈ কওঁ বিকজ বেকগ্ৰাউণ্ড নইজ বহুত বেছি থাকে আৰু সেইটোৰ কাৰণে মই বেছিভাগ মানে মিউট কৰি ৰাখিবলৈ কওঁ ন' ডাউট আপুনি যদি ইচ্ছা কৰে আপুনি মুখেৰেও ক'ব পাৰে অ'কে চ' সেইটো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আৰু মই এইখিনি কথা কৈ মই নিমিষা বৰাক মই এই যিটো ৱেবিনাৰ আছে মই সেইটো তেওঁক আগুৱাই লৈ যাবলৈ ক'ম আৰু ন' ডাউট ময়ো এড কৰিম যদি পৰা যায় ঠিক আছে থেংক ইউ থেংক ইউ ছাৰ ইমান ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনটো দিয়াৰ কাৰণে আৰু আমাক ইন্ট্ৰডিউচ কৰি দিয়াৰ কাৰণে আশা কৰিছোঁ সকলো ভালে আছে আজি আমি মানসিক স্বাস্থ্যৰ ওপৰত কথা পাতিম যিহেতুকে মেণ্টেল হেল্থটো বহুত ইম্পৰ্টেণ্ট এছপেক্ট হয় আমি বহুত ইগন'ৰ কৰোঁ ফিজিকেল হেল্থৰ কথা পাতি থাকোঁ কিন্তু মেণ্টেল হেল্থৰ কথা বহুত কম পাতোঁ এতিয়া ধৰক আপোনালোকে ডেণ্টিষ্ট এজনৰ ওচৰত যোৱা কথাটো আমি কথা পাতিবলৈ আমি ফ্ৰী অনুভৱ কৰোঁ কিন্তু যেতিয়া আমি চাইক'লজিষ্ট এজনৰ ওচৰত যোৱা কথা পাতোঁ তেতিয়া অলপ সংকোচ আহে তো সেই সংকোচটো আঁতৰাবলৈ আৰু মোৰ মেণ্টেল হেল্থৰ ওপৰত কথা যাতে হয় সেইকাৰণে আমি এটা ষ্টেপ লৈছোঁ আশা কৰিম আপোনালোক চবেই এই ৱেবিনাৰটোত চেট কৰিব বা কথা পাতিব এইটো মই আৰম্ভ কৰাৰ আগত মই এটা জাষ্ট কথা ক'ব বিচাৰোঁ যে ইয়াতে আমি যিবোৰ ডিছকাছ কৰিম ন সেইটো প্ৰফেশ্যনেল মেডিকেল এডভাইচ নহয় আপোনালোকে যদি কাৰোবাৰ মানসিক স্বাস্থ্য যদি আপোনালোকে লাগে যে কিবা ৰোগত ভুগি আছে বাৰু বা প্ৰফেশ্যনেল হেল্প লাগে তেন্তে আপোনালোকে প্ৰফেশ্যনেল কোনোবা চাইক'লজিষ্ট বা চাইকেট্ৰিষ্টৰ ওচৰত যোৱাটো মই এনকাৰেজ কৰিম লাজ নকৰিব ডক্টৰৰ ওচৰত যোৱাটো একো ডাঙৰ কথা নহয় ইয়াত আমি সৰু সুৰা টিপছ কথা পাতিম যিটোৱে আমাৰ যিটো কম্পিটিটিভ এক্সামৰ জাৰ্ণি আছে সেইটো যাতে স্মুথ কৰি ৰাখে আমি তেনেকুৱা কথা পাতিম ঠিক আছে তো আমি আজি কি ওপৰত কথা পাতিম ট্ৰান্স থিয়ৰিটিকেল মডেল অফ চেঞ্জ এইটো অকণমান মই মডিফাই কৰি পেলাই দিছোঁ এইটোৰ ওপৰত অকণমান কথা পাতিম ষ্ট্ৰেছ ভাৰ্চেছ ইউষ্ট্ৰেছ চেলেঞ্জেছ কি হয় APSC বা UPSC যিবোৰ কম্পিটিটিভ এক্সামৰ জাৰ্ণি সেইটো কথা পাতিম কিছুমান মিথছ ৰিলেটেড টু এক্সাম সেইটোও পাতিম ষ্ট্ৰেটেজিজ টু বিল্ড ৰেজিলিয়েঞ্চ কেনেকৈ আমি ডিল কৰিম এই চেলেঞ্জেছসমূহৰ লগত আমি সেইটো কথা পাতিম কিছুমান কমন ফিয়াৰ্ছ আৰু লাষ্টত কনক্লুজন এই যিটো ট্ৰান্স থিয়ৰিটিকেল মডেল আপোনালোকে দেখিছে সেইটো একচুৱেলি হেল্থ বিহেভিয়াৰৰ মডেল অৰ্থাৎ মানে কি হয় যিবোৰ স্মকিং কৰা মানুহৰ ওপৰত বেচিকেলি ৰিচাৰ্চ কৰি পেলাই এই মডেলটো বনোৱা হৈছিলে এলকহল প্ৰব্লেম থকা মানুহৰ লগতো এইটো মডেল খাটে তো এতিয়া ৰিজনটো হৈছে মই এই মডেলটো লোৱাৰ কি হয় যেনেকৈ স্মকিং বা এলকহলিজিম এটা হেবিট হয়
পঢ়াটো বা নপঢ়াটো এটা হেবিট হয়। তো এই হেবিটটো আমি কেনেকে চেঞ্জ কৰিম সেইটো কাৰণে আমাৰ জানাটো দৰকাৰ যে আমি কোনটো ষ্টেজত আছোঁ হেবিট ফৰ্মেশ্যনৰ। তেতিয়া আমাৰ কাৰণে সহায় হৈ পৰে। সেইকাৰণে এইটো ষ্টেজেছ অফ চেঞ্জ মডেল বুলিও কয়। এইটো লৈ পেলাই আমি বুজি পাম যে আমি কোনটো ষ্টেজত আছোঁ এই কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যনৰ জাৰ্ণিত। ঠিক আছে, তো এইটো প্ৰচাস্কা এণ্ড ডাইক্লেমেণ্টে দিছিল। ইয়াত 5টা ষ্টেজ আছে। মডেলটোত একচুৱেলি 7টা ষ্টেজ আছে, কিন্তু 7টা ইয়াত দৰকাৰ নাই, সেইকাৰণে মই ইয়াত 5টা দিছোঁ। প্ৰি কণ্টেম্পলেশ্যন, কণ্টেম্পলেশ্যন, প্ৰিপেৰেশ্যন, একশ্যন এণ্ড মেইনটেনেঞ্চ। এতিয়া আমি চাম, আপোনালোকেও নোট ডাউন কৰি যাব যে আপুনি কোনটো ষ্টেজত আছে, আপুনি যদি ৰিলেট কৰিব পাৰে। ফাৰ্ষ্টটো হৈছে প্ৰি কণ্টেম্পলেশ্যন ষ্টেজ। আই ডোণ্ট নিড টু ষ্টাৰ্ট ইট। এতিয়া মানে কি হৈছে, আপুনি ভাবাই নাই যে ষ্টাৰ্ট কৰিব লাগে নে নালাগে। আপুনি হয়তো এনেকুৱা কনফিউজনত আছে যে কেৰিয়াৰত মই কি কৰিম মই গমেই পোৱা নাই। অলদো এইটো যিহেতুকে আপুনি জইন কৰিছে, আপুনি ডিচাইড কৰিছে, কিন্তু হয়তো বহুত এনেকুৱা থাকিব পাৰে যোনে এইটো চাই আছে, তেওঁ এতিয়ালৈকে ডিচাইড কৰা নাই যে তেওঁ কি কৰিব বিচাৰিছে কেৰিয়াৰত। সেইটো হৈছে প্ৰি কণ্টেম্পলেশ্যন, দে আৰ নট চিয়'ৰ। ঠিক আছে, তেওঁ আনএৱেৰ হয় যে এক্সাম ডিফিকাল্টি কেনেকুৱা হয়, কিমান টাইম লাগিব প্ৰিপেৰেশ্যনত, কিমান এফৰ্ট লাগিব, এইবোৰ বস্তু নাজানে। আৰু এইটো ষ্টেজত দেখা যায় যে প্ৰক্ৰাষ্টিনেশ্যন বহুত হয়, যে ঠিক আছে মই নেক্সট মান্থত চামচোন কি কৰিব পাৰি, বা নেক্সট উইক চাম, এনেকে পিছুৱাই থোৱা যোৱা দেখা পায়। তো এইটো কি হয়, এইটো ষ্টেজৰ পৰা আমি কেনেকে বাঢ়িম? আৱেৰনেছৰ বহুত দৰকাৰ। এতিয়া আৱেৰনেছটো কেনেকে পাব? আপুনি তেনেকুৱা এক্সাম দিয়া মানুহৰ লগত কথা পাতিব পাৰে, কোনোবা মেণ্টৰৰ লগত কথা পাতিব পাৰে, টু গেট এন আইডিয়া যে মই কোনটো ডাইৰেকশ্যনত কেৰিয়াৰ ডিচিশ্যনটো ল'লে ভাল হ'ব। যে মই APSC কৰিম, নে টিচিঙত যাম, নে কৰ্পৰেটত যাম, নে মোৰ কাৰণে কি ডিচিশ্যন ভাল হ'ব, সেইটো কাৰণে আপুনি জনা শুনা সেইটো ফিল্ডত কাম কৰা ব্যক্তিৰ লগত কথা পাতিলে এইটো ইনফৰমেশ্যনটো পাব। তাৰপিছত নেক্সট হৈছে কণ্টেম্পলেশ্যন ষ্টেজ। আপুনি ঠিক আছে কাৰোবাৰ লগত কথা পাতিলে এতিয়া ৰাফ আইডিয়া এটা পাই গ'ল যে ঠিক আছে মই এইটো ডাইৰেকশ্যনত যাব বিচাৰোঁ, কিন্তু কেনেকে যাব আপুনি চিয়'ৰ নহয়, কি কি কৰিব লাগিব নালাগিব। আপুনি কনফ্লিক্টেড ফিল কৰিব পাৰে যে এইটো মোৰ কাৰণে ঠিক হ'ব নে নহয়, ৰাইট? তো আপুনি এইটো ষ্টেজত কি কৰিব পাৰে, আগৰ ষ্টেজটোৰ নিচিনা কোনোবা মেণ্টৰ বা সেইটো ফিল্ডত থকা মানুহৰ লগত কথা পাতি যে কি কিতাপ পঢ়িব লাগিব, কি কোচিং বা কিবা যদি আপুনি টিউটৰিং হেল্প ল'ব বিচাৰে কিবা ল'ব লাগিব নেকি, বা চেল্ফ ষ্টাডি কৰিব পাৰি যদি কেনেকে কৰিব লাগিব, আপুনি এইটো ইনফৰমেশ্যন গোটোৱা ষ্টেজ হয় কণ্টেম্পলেশ্যনত। তাৰপিছত নেক্সট ষ্টেজত হয় আপুনি যদি সেই ষ্টেজটো পাৰ কৰিলে তেন্তে প্ৰিপেৰেশ্যনত আহিছে, যে আপোনাৰ তাত ইনফৰমেশ্যন আছে। এতিয়া ষ্টেজটো হৈছে প্লেন বনোৱাৰ, যে মই এইটো এক্সিকিউট কেনেকে কৰিম। সেইটো কাৰণে ধৰক টাইম টেবল বনাইছে, কাৰোবাৰ লগত কথা পাতিছে, ফ্ৰেণ্ড চাৰ্কল বনাইছে যে আমি একেলগে পঢ়িম, লাইব্ৰেৰী জইন কৰিছে, এইবোৰ প্ৰিপেৰেশ্যন ষ্টেজ হয়। নেক্সট হৈছে একশ্যন। আই এম এক্টিভলি প্ৰিপেয়াৰিং নাও। আপুনি প্ৰিপেৰেশ্যন কৰিলে, চব কৰিলে, আৰু ইয়াতে আপুনি আপোনাৰ যিটো কাম হয় সেইটো কৰি গৈ আছে। ধৰক মক টেষ্ট দিছে, ৰিভাইজ দিছে, ষ্টাডিং কৰিছে, কিন্তু এইটো ষ্টেজত কিছুমান চেলেঞ্জ আহিব পাৰে, যেনেকে বাৰ্ণ আউট ফিল কৰা, কেইদিনমান পঢ়াৰ পিছতে আৰু পঢ়িব মন নোযোৱা হয়, ফ'কাছটো কমি যায়, এই মই ভাল ডিচিশ্যন ল'লোঁ নে নাই, এনেকুৱা কিছুমান কনফ্লিক্টিং থিংছ আহি পৰে, টাইম মেনেজমেণ্টৰ প্ৰব্লেম হয়, ঘৰৰ বেলেগ কাম থাকে। তো এইটো একশ্যন ষ্টেজত এইখিনি সমস্যা দেখা পোৱা যায়। তো এইটো ষ্টেজত কি কৰিব, কি এই নিজকে মটিভেটেড ৰাখিবলৈ কাৰণে অকণমান পঢ়িলে নহয়, তাৰপিছত ধৰক আপুনি আপোনাৰ ফেভৰেট মুভি এখন চালে, নিজকে এপ্ৰিচিয়েট কৰিলে, বা ফেভৰেট গান এটা শুনিলে, অলপ অলপ যিটো ৰিইনফৰ্চমেণ্ট কয় ন, নিজকে অলপ হেপী ফিল কৰোৱা, সেইটো তেনেকুৱা কাম কৰিলে মানে এই ষ্টেজটো অলপ কনচিষ্টেঞ্চিটো মেইনটেইন হয়। বাট এট লাষ্ট হৈছে মেইনটেনেঞ্চ ষ্টেজ। আমি যে এই গোটেই APSC এবছৰৰ জাৰ্ণি বা যিমান টাইম লাগিব যিটো এক্সাম দিছে সেইটো অনুযায়ী এই গোটেই টাৰ্মটো কনচিষ্টেণ্ট থাকিবলৈ জাষ্ট সেইটোৱে নহ'ব, আমাৰ মেণ্টৰৰো হেল্প লাগিব, মানসিক স্বাস্থ্যৰো হেল্প লাগিব, ফিজিকেল হেল্থৰো চাব লাগিব। এই আমাৰ এতিয়া মেইন টাৰ্গেটটো হৈছে কি এই মেইনটেনেঞ্চ ষ্টেজটোত থকাৰ, যে কেনেকৈ আমি লং টাৰ্ম ফ'কাছটো মেইনটেইন কৰিম, যে ডিচিপ্লিন কেনেকৈ থাকিম, এইটো আজি আমি ভালকৈ চাম। এই মেইনটেনেঞ্চৰ পিছত ধৰক এনেকুৱা হৈছে আপুনি চব আজি ডিছকাছ কৰা কথাখিনি বা আপুনি বেলেগ যিমান হেল্প লাগে এইখিনি কৰি পেলাই ধৰক কৰি আছে, কিন্তু তাৰপিছতো এনেকুৱা হ'ব পাৰে যে আপুনি এই ষ্টেজটোত পাই গ'ল ৰিলেপ্স,
আপুনি আকৌ সেই আগৰ ষ্টেজ এটালৈ উভতি গ'ল, আকৌ ডাউট কৰি আছে যে এইটো মোৰ কাৰণে ৰাইট কেৰিয়াৰ চইচ হয় নে নহয়, বা মই কি কৰিম, এইটো মোৰ হোৱা নাই, পৰীক্ষা ওলোৱা নাই, বা মোৰ ৰিজাল্ট বেয়া আহিল, আকৌ আপুনি পুৰণা ষ্টেজলৈ ঘূৰি যাব পাৰে। তো এইকেইটা ষ্টেজ হয় মানুহৰ নৰ্মেলি এটা হেবিট ফৰ্মেশ্যনৰ। তো আপোনালোকে মোক জনাওকচোন আপোনালোক কোনটো ষ্টেজত আছে বাৰু। মই আকৌ গোটেই ষ্টেজ কেইটা দেখাই দিছোঁ। প্ৰি কণ্টেম্পলেশ্যন, প্ৰিপেৰেশ্যন, একশ্যন এণ্ড মেইনটেনেঞ্চ। আপোনাৰ কোনটো লাগে, আনুমানিক কোনটো ষ্টেজত আছে? এইটো মানে কি হয়, আপোনালোকে জানিলে নিজকে ইভেলুৱেট কৰিব পাৰিব যে আপুনি কোনটোত আছে। প্ৰিপেৰেশ্যন, আচ্ছা, ভেৰি গুড। আপোনালোকে যে চাওক, আপোনালোক বহুত আগবাঢ়ি আছে হয়নে? চাওক প্ৰিপেৰেশ্যন ষ্টেজত কিমানখিনি আছে। দিছ ইজ ভেৰি গুড। চাওক ফাৰ্ষ্ট ষ্টেজ নট চিয়'ৰ বাট, এইটোও কোনো প্ৰব্লেম নহয়। আপুনিতো এটলিষ্ট আইডেণ্টিফাই কৰিছে নহয় জানো যে মোৰ এইটো হোৱা নাই, মই কিবা এটা কৰিব লাগিব। তেতিয়া আপুনি গম পাব যে এইটোৰ পিছত মই কি কৰাটো দৰকাৰ, নহয় জানো? ভেৰি গুড, থেংক ইউ। তো এতিয়া আমি চাম এই যে মেইনটেনেঞ্চ প্ৰিপেৰেশ্যনত যথেষ্টখিনি আছে। যোনখিনি 1 বা 2 ষ্টেজত আছে তেওঁলোকে কি কৰক, আপোনালোকে মেণ্টৰৰ হেল্প লওক বা তেনেকুৱা এক্সাম দিয়া মানুহৰ হেল্প লওক যোনে আপোনাৰ গাইড কৰিব পাৰিব ৰাইট ডাইৰেকশ্যনত যে আপুনি কোনটো কেৰিয়াৰ পাথ লোৱাটো আপোনাৰ কাৰণে উচিত হ'ব। ঠিক আছে। এতিয়া আমি চাম যোনখিনি প্ৰিপেৰেশ্যনত আছে তেওঁলোকে মেইনটেনেঞ্চ কেনেকৈ কৰি ৰাখিব গোটেই সময়ছোৱাত। তো এই মেইনটেনেঞ্চ কৰি থকা সময়টোত ষ্ট্ৰেছ আহিব পাৰে। আমিতো শুনিয়ে থাকোঁ চবেই ষ্ট্ৰেছ হৈছে। তো এই ষ্ট্ৰেছটো একচুৱেলি কি হয়? ষ্ট্ৰেছ হৈছে কি, আপোনালোকে হয়তো ইকনমি পঢ়িছে আৰু ডিমাণ্ড ছাপ্লাই কথা শুনিছে যে আমাৰ গোটেই ইকনমিটো ডিমাণ্ড ছাপ্লাইত চলি থাকে। ঠিক তেনেদৰে আমাৰ বডিটো, আমাৰ মানসিক স্বাস্থ্যটো ডিমাণ্ড ছাপ্লাইত চলে। এতিয়া ধৰক এনেকুৱা হ'ল, আপোনাৰ যিখিনি ছাপ্লাই আছে, ৰিচ'ৰ্চ আছে, তাতকৈ আপোনাৰ এনভাইৰনমেণ্টৰ ডিমাণ্ডটো বহুত বেছি আহি গ'ল। তেতিয়া আপোনাৰ চাপ হ'ব, মানসিক চাপ, ডেট ইজ ষ্ট্ৰেছ হ'ব। তেতিয়া অনুভৱ কৰে। ধৰক আপোনাৰ কাইলৈ এক্সাম আছে আৰু আপোনাৰ বোলে 3টা চেপ্টাৰ, 5টা চেপ্টাৰ পঢ়ি হোৱাই নাই, একদম চোৱাই নাই, তে বহুতখিনি থাকি গ'ল। তো আপোনাৰ টাইম কম আছে, ৰিচ'ৰ্চ কম আছে, যিটো মেণ্টেল কেপাচিটি, কগনিটিভ কেপাচিটি কম আছে ডিল কৰা। তো ইমানখিনি প্ৰেছাৰ আপুনি কেনেকৈ হেণ্ডেল কৰিব? তেতিয়া ষ্ট্ৰেছ হোৱাটো স্বাভাৱিক। তো এই ষ্ট্ৰেছটো মেইনটেনেঞ্চৰ সময়ত যেতিয়া আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ এইটো হ'ব পাৰে। এতিয়া কিন্তু চাওক, ষ্ট্ৰেছটো বেয়া হয়, কিন্তু কেতিয়াবা ষ্ট্ৰেছটো অলপ ভালো হ'ব পাৰে আপোনাৰ প্ৰিপেৰেশ্যন জাৰ্ণিত। কেনেকৈ? সেইটো আমি ইউষ্ট্ৰেছ বুলি কওঁ। আপুনি এটা বাল্বৰ এটা এক্সাম্পল ল'ব, টিউবলাইট বাল্ব যি হয়। এই ষ্ট্ৰেছটো ইলেক্ট্ৰিচিটিৰ নিচিনা হয়। ধৰক ৰাইট প্ৰপৰ্শ্যনত যেতিয়া আহে নহয়, বাল্বটো ধুনীয়াকৈ জ্বলে, কিন্তু যদি বেছি হৈ যায় তেতিয়া বাল্বটো ফিউজ হৈ যায়, ৰাইট? তো আপোনালোক যদি সেই অকণমান মাইল্ড ষ্ট্ৰেছটো আপোনাৰ যদি থাকে নহয়, আপোনাক সেইটোৱে মটিভেট কৰি ৰাখিব যে হেৰি কৰাত, একশ্যন লোৱাত বা কনচিষ্টেঞ্চি। ধৰক আপোনাৰ টেনশ্যন আহি আছে যে মই কেৰিয়াৰত কি কৰিম, এইটো নকৰিলে মোৰ আৰু অপশ্যন নাই। সেইটো যদি অকণমান আহে তেনেকুৱা চিন্তা, দেন দেট ইজ গুড, আপোনাক হেল্প কৰিব আগবঢ়াত। সেইটোৱে কৈছে ইয়াৰ্কছ ডটছন ল বুলি এটা আছে। তাৰমানে কি কয় কি, অলপ লেভেল অফ এৰাউজেল, অকণমান লেভেলৰ ষ্ট্ৰেছ আমাক যিটো কাম হয়, টাস্ক হয়, সেইটো পাৰফৰ্মেঞ্চত হেল্প কৰে। তো আপোনালোকে অলপমান যদি হয়, দেন ইউজ ইট ফৰ ইয়ৰ বেনিফিট। আপুনি কেনেকৈ সেইটো মমেণ্টাম ক্ৰিয়েট কৰিব, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যে ষ্ট্ৰেছ হৈ আছে, এইটো ষ্ট্ৰেছতে একদম পঢ়োঁ, তো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব সেইটো। তেতিয়া আমি চাম কিছুমান চেলেঞ্জেছ, এইখিনি মই মানে ভাবি পেলাই পাইছোঁ, আপোনালোকেও জনাব কি কি চেলেঞ্জেছ পায়। এতিয়া ধৰক এনজাইটি, এতিয়া মই যে ক'লোঁ এই যে চিন্তা আহিলে আপোনাৰ, ধৰক যে মোৰ চাকৰি হোৱাই নাই, বয়স বাঢ়ি গৈছে ধৰক, আৰু অপশ্যন নাই, ঘৰ চলাব লাগে, ঘৰত পইচা খুজিবলৈ ভাল নালাগে, এইবোৰ যে চিন্তা আহি থাকে বা ফিউচাৰত লৈ যেতিয়া বেছিকৈ আহে, এইটো যেতিয়া ফিউচাৰৰ চিন্তাটো পৰিমাণটো যেতিয়া বাঢ়ি যায়, যিটো ৱৰি বুলি কোৱা হয়, সেইটোক আমি এনজাইটি বুলি কওঁ। এনজাইটিটো এটা বেমাৰ হয়। তো অলপ লেভেলত আছে যদি কণ্ট্ৰলেবল হয়, সেইটো ঠিক আছে। যদি আপোনাৰ ৱৰি মানে ফিউচাৰত লৈ চিন্তাটো বহুত বেছি বাঢ়ি যায় কি আপুনি পঢ়িবই নোৱাৰে, তেন্তে আই উইড ৰেকমেণ্ড কি আপুনি কাৰোবাৰ চাইক'লজিষ্ট বা কাউন্সিলৰ যাৰ হওক গৈ হেল্প ল'ব, সহায় ল'ব। আপোনাক হেল্প কৰিব বহুতখিনি আপোনাৰ প্ৰিপেৰেশ্যনত। এইটো কোনো লাজৰ কথা নহয় কোনোবা চাইক'লজিষ্টৰ ওচৰত যোৱাটো। নেক্সট হৈছে কি প্ৰক্ৰাষ্টিনেশ্যন। এতিয়া পঢ়ি থাকোঁতে কি হয়, হ'ব আজি মই আছাম ছেকশ্যন পঢ়িলোঁ, কাইলৈ পলিটিটো পঢ়িম। তাৰপিছত কাইলৈ আহিল কি হ'ল, হ'ব আজি নপঢ়োঁ, কাইলৈ পঢ়িম। এই কাৰেণ্ট এফেয়াৰ্ছ হোৱা নাই, পৰহিলৈ পঢ়িম। তো এইটো বহুত হয় প্ৰক্ৰাষ্টিনেশ্যন।
কাৰোবাৰ বাৰ্থডে পাৰ্টি আছে, বাৰ্থডে পাৰ্টিটো যোৱাৰ পিছত পঢ়িম। তো এই প্ৰক্ৰাষ্টিনেশ্যনটো এটা বহুত ডাঙৰ চেলেঞ্জ হয় আমাৰ মাজত। আমি চাম পিছত কি কৰিব পাৰি। নেক্সট হৈছে এক্সিষ্টেঞ্চিয়েল কুৱেশ্যনছ। এতিয়া অকণমান যদি কিছুমান মানুহ অকণমান চিন্তা কৰে বেছি, তো এনেকুৱা কুৱেশ্যন আহিব পাৰে যে মোৰ লাইফটো পাৰ্পাছ কি হয়, মই যে যিটো কাম কৰিছোঁ সেইটো মিনিংফুল হয় নে নহয়, এনেকুৱা কিছুমান এক্সিষ্টেঞ্চিয়েল কুৱেশ্যনছো আহিব পাৰে। এইটো অহাটো ভাল হয়, কিন্তু বেছি যদি আপোনাক দিগদাৰ কৰি আছে দেট বিকামছ এ প্ৰব্লেম। তাৰপিছত ষ্ট্ৰেটেজি কনফিউশ্যন। এতিয়া এইটো বহুত হয়, আমি বহুত ভিডিঅ'জ পাম যে কি কৰিব লাগে, কোনটো বেষ্ট ষ্ট্ৰেটেজি হয়, বাট কি হয় নিজৰ কাৰণে চব ষ্ট্ৰেটেজি এপ্লাই নহয়, কিন্তু আপোনাৰ কাৰণে বেষ্ট কোনটো হয়তো আপুনিহে জানিব, বেলেগে নাজানে, ৰাইট? তো মই মানে কি ক'ম, হেল্পফুল এটা মোৰ লগত অকণমান কামত আহিছে। আপুনি 10-15 ডেজ বা 20 ডেজ, এইটো ছাৰেও ক'ব পাৰিব, লৈ লওক আৰু আপুনি চাওক এটা দুটা ষ্ট্ৰেটেজি ট্ৰাই কৰি যে আপোনাৰ কাৰণে কোনটো বেষ্ট কাম কৰে, আৰু সেইটো আপুনি এপ্লাই কৰক। আৰু যে এইটো নহয় যে গোটেই জাৰ্ণিটো প্ৰচেছটোত এটা ষ্ট্ৰেটেজিয়ে কাম আহিব, আপোনাৰ হয়তো ষ্ট্ৰেটেজিটো মডিফাই কৰি গৈ থাকিব। তো ষ্ট্ৰেটেজি কনফিউশ্যনো বহুত থাকে। নেক্সট হৈছে ছ'চিয়েল উইথড্ৰয়েল। এতিয়া যে বহুত ঘণ্টা আমি পঢ়ি থাকোঁ, একচুৱেলত পঢ়োঁ বা নপঢ়োঁ, বা আমি যে ৰুমত সোমাই পঢ়িবলৈ চেষ্টা কৰোঁ, যত্ন কৰোঁ, তেতিয়া কি হয় আমি অকলশৰীয়া হৈ যাওঁ বহুত। ফেমিলি ফ্ৰেণ্ডছৰ লগত কাট অফ হৈ যায়, সময় দিব নোৱাৰোঁ। বন্ধু বান্ধৱবোৰেও হয়তো বেয়া পোৱা আৰম্ভ কৰে যে এই আগৰ নিচিনাকৈ আমাৰ লগত কথাই নাপাতে, আৰু সেইটো আমাৰ মানসিক স্বাস্থ্যটো এফেক্ট কৰে যে আমি অকলশৰীয়া অনুভৱ কৰোঁ। এইটো এটা চেলেঞ্জ হয়। আৰু নেক্সট হৈছে ইম্পষ্টাৰ চিনড্ৰম। এইটো কেনেকুৱা হয়, আপোনাৰ এনেকুৱা লাগে ন যে বেলেগে মোতকৈ বেছি জানে, মই একোৱেই নাজানো নেকি, মই ভুৱা হয় নেকি, এনেকুৱা কিছুমান ফিলিংছ আহিব পাৰে। তো আপোনালোকৰ এইবোৰ আহেনে নে ইয়াতকৈ বেলেগ কিবাও আহে বাৰু? আপোনালোকে এইবোৰেই চেলেঞ্জ ফেচ কৰে নে? ইটছ অ'কে, মানে এনেকুৱা নহয় যে মই কিবা এটা লিখি দিম সেইটো কিবা ভুল হৈ যাব, তেনেকুৱা নহয়। আপোনাৰ কিবা যদি পাৰ্চনেল চেলেঞ্জ তেনেকুৱা থাকে আপুনি জনাব পাৰে। অভাৰ থিংকিং, ৰাইট। আমি চাম সেইটো কি কৰিব পাৰি, ঠিক আছে। এনজাইটি হয়, এনজাইটি বহুত হৈ আহিছে। যদি বহুত হয় নহয়, আপোনাৰ যদি সেইটো এফেক্ট কৰে নহয়, আই উড ৰেকমেণ্ড কি আপুনি কাৰোবাৰ হেল্প ল'ব। মানে ৱেবিনাৰটো জইন কৰিছে, ডেফিনেটলি গম পাব, বাট প্ৰফেচনেল হেল্প ল'ব, মই সেইটোৱে ৰেকমেণ্ড কৰিম। নিজৰ দৰে যুঁজি আছোঁ দৰে অনুভৱ হয়, সেইটো হয়। এইবোৰ কনফিউজন, ৰাইট। কনফিউজন হ'লে আপুনি তেতিয়া কোনোবা মেণ্টৰৰ লগত কথা পাতিলে, আই থিংক, বা চৰ্ট আউট কৰিলে কাৰোবাৰ লগত বহি ভালকৈ। আণ্ডাৰমাইন মাই আপোনাৰ চেল্ফ এষ্টিম কম আছে, ৰাইট? Undermine my capacity. Self-doubt. Yes. Stress I'm not getting much time for study. Daydreamer. Right. These are external receptors. External receptors মানে demotivated. Surroundings. আচ্ছা। বেলেগে কোনোবাই সুধি থাকিব কি পঢ়িছে নাই পঢ়া, কি কৰিছে, তেনেকুৱা চাগে। এই যে যিবোৰ প্ৰব্লেমছ হৈ আছে নহয়, এইটোৱে জাষ্ট বুজাই যে উই আৰ হিউমেন বিংছ, ৰাইট? আৰু আমাৰ মাজত এইখিনি চব আহিব, এই চেলেঞ্জেছবোৰ। তো আমি চাম কি কৰিব পাৰি। তাৰ আগতে আমি চাম ডেঞ্জাৰাছ মিথছ ডেট পাৰপেচুৱেট ষ্ট্ৰেছ। কেনেকুৱা? আই পাৰফৰ্ম বেটাৰ আণ্ডাৰ এক্সট্ৰিম প্ৰেছাৰ। কিছুমান মানুহে ভাবে ন একদম পৰীক্ষাৰ কেইদিনমান আগত পঢ়িম, কাৰণ অকণমান প্ৰেছাৰ থাকিলে মই ভালকৈ পঢ়িব পাৰিম, এতিয়া নহ'ব। কিন্তু সেইটো মিথ হয়, কিয়নো আপুনি যেতিয়া ষ্ট্ৰেছত থাকে ন, ব্ৰেইনটো অলৰেডি অভাৰ ষ্টিমুলেটেড হৈ থাকে। মানে এটা স্পঞ্জ হিচাপৰ এক্সাম্পল লওক, স্পঞ্জটো পানীত ডুবাই দিলে, ধৰক ষ্ট্ৰেছত ডুবাই দিলে, তো অলৰেডি চক হৈ আছে ন। তাৰপিছত তাৰ ওপৰত যিমানেই ইনফৰমেশ্যন নাঢালে কিয়, লাভ নাই, আপোনাৰ একো ৰিচিভ নহ'ব। তো কোনোবাই যদি ভাবে একদম এক্সামৰ মূৰামূৰি সময়ত পঢ়িম, একদম বেটাৰ মানে অকণমান টেনশ্যন আহিব তেতিয়া পঢ়িলে ভাল হ'ব, তেতিয়া লাভ নাই। কিন্তু মোৰ আৱাৰ্ছ গ্ৰাইণ্ডিং ইকুৱেলছ মাষ্ট্ৰি। এতিয়া আমি ভাবোঁ ন যে টেবুলখনত বহি আছোঁ 10 ঘণ্টা, একচুৱেলত পঢ়িছোঁ নাই মেটাৰ নকৰে, বাট তেনেকৈ পঢ়ি থাকিলে কি হয়, মানে ভাবোঁ কি বহুত পঢ়িলোঁ, বাট একচুৱেলত সেই আগৰ কথাটোৰ নিচিনাই, মানে যিমানটো ইনফৰমেশ্যন সোমাব সিমানটোহে, তাতকৈ বেছি কিন্তু নোসোমায়। সেইকাৰণে আমি স্মাৰ্টলি পঢ়িব লাগিব যে এইখিনি টাইমত ফ্ৰেছ আছোঁ নহয়, এইখিনি সময়ে পঢ়িম, লাইক কেলে 15 বা 20 মিনিটছে পঢ়িম, কিন্তু এনেকুৱাকৈ পঢ়িম যে সেইটো একদম এবজৰ্ব হৈ যায়, যে একদম 5 ঘণ্টা বহি দিম বা 10 ঘণ্টা বহি থাকিম, সেনেকুৱা নহয়। তাৰপিছত কি হ'ল, চাম পিপল আৰ নেচাৰেলি গুড এট টেষ্ট। তেতিয়া কিছুমানে কৈছে চেল্ফ ডাউট আহে বা তেনেকুৱা। তো কিয় আহে, আমি ভাবোঁ যে কিছুমান অলৰেডি ভালেই হয়, চোকাই হয় নেকি, মই চাগে নহয়, তেনেকুৱা কিছুমান কম্পেৰিজনো আহি যায়।
কিন্তু তেনেকুৱা কথা নহয়, হাৰ্ড ৱৰ্ক কৰিলে, স্মাৰ্টলি পঢ়িলে চবেই পাৰিব। তো এইটো জাষ্ট আমাৰ বিলিফ হয় যে কোনোবা বেছি ভাল, হয়তো সৰুকালে কোনোবাই আপোনাক কৈ দিলে বা এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ হ'ল যে যিটো আপোনাৰ বিলিফ ক্ৰিয়েট কৰিলে যে মই বেয়াই হয়, ৰাইট? দেন কি হৈছে, আই ব্লেংকড আউট বিকজ আই ডিডেণ্ট ষ্টাডি নাপ। এতিয়া এক্সাম হলত এইটো বহুত হয়, গৈ বহিছোঁ একো মনত পৰা নাই, যে মই ভালকৈ নপঢ়িলোৱে নেকি। এইটো ভালকৈ নপঢ়াৰ প্ৰব্লেম নহয়, এইটো জাষ্ট ৰিকল হোৱা নাই। যিহেতুকে আপুনি এটা এলাৰ্ম ষ্ট্ৰেছ ষ্টেটত থাকে, ৰাইট? তেতিয়া আপোনাৰ সেই বস্তুটো মানে কি হয়, ব্ৰেইনে ৰিকভাৰ কৰিব নোৱাৰে ইনফৰমেশ্যনটো। এইটো মেমৰি প্ৰব্লেম নহয়, আমি পিছত চাম কি কৰিব পাৰি। তাৰপিছত হৈছে বিল্ডিং ৰেজিলিয়েন্স কোৰ ষ্ট্ৰেটেজিজ। এতিয়া আমি ইয়াতে কি কৰিব পাৰোঁ? এই যে আপোনাৰ এতিয়া ইয়াতে জনাইছে ন, চেল্ফ ডাউট আহে, ডে ড্ৰিমিং হয়, তাৰপিছত কেপাচিটি আণ্ডাৰমাইন কৰে, কনফিউজন হয়, ডিমটিভেটেড ফিল কৰে। আপুনি চাওক, আপুনি যে লিখিলে আপুনি ৰিয়েলাইজো কৰা নাই, কিন্তু আপুনি এই ষ্টেজটো কৰি আছে, প্ৰেক্টিচ ছেল্ফ একচেপ্টেঞ্চ। আপুনি নিজে ৰেকগনাইজ কৰিছে ন মোৰ এইটো প্ৰব্লেম আছে, তো সেইটোৰ লগত ফাইট কৰাতকৈ এইটো কি কৰিব, আই একচেপ্ট ইট যে আই হেভ এ প্ৰব্লেম অফ ডে ড্ৰিমিং অৰ গেটিং কনফিউজ, আই একচেপ্ট ইট। তো এইটো কেনেকুৱা হয় ন, আপুনি যিটো বস্তু ৰেজিষ্ট কৰে সেইটো বেছি পাৰচিষ্ট কৰে, তো এইটো ফাইট নকৰিব, জাষ্ট একচেপ্ট ইট। তো এইটো কেনেকৈ কৰিব? জাৰ্নেলিং, এই গোটেই বস্তুবোৰ কৰিবৰ কাৰণে জাৰ্নেলিং ইজ দ্য বেষ্ট ৱে। ডায়েৰী এখন ল'ব বা কপি এটা ল'ব, আপোনাৰ যিমানবোৰ তেনেকুৱা থটছ আহে ন লিখিব, আৰু লিখি পেলাই জাষ্ট লিখিব যে আই একচেপ্ট দিছ প্ৰব্লেমছ, আই হেভ দেম এণ্ড আই একচেপ্ট ইট, দেটছ ইট, আৰু ডায়েৰীটো ক্ল'জ কৰি দিব। নেক্সট ষ্টেজটো হৈছে কগনিটিভ ডিফিউজন, ক্ৰিয়েট ডিষ্টেঞ্চ ফ্ৰম আনহেল্পফুল থটছ। তো এইটো কি হয়, আপোনাৰ যে যিবোৰ চিন্তা আহে সেইবোৰ চিন্তাহে হয়, মানে ৰিয়েলিটিত তাৰ একো কিন্তু বেচিছ নাই, আৰু সেই কথাটো আমাৰ ব্ৰেইনটোৱে বুজি নাপায়। তো আপুনি যেতিয়া ৰিপিটেডলি তেনেকুৱা এটা থট আহিলে নহয়, লগত লগত আপুনি আইডেণ্টিফাই কৰিব যে ৰাইট, দিছ ইজ জাষ্ট এ থট, এইটো ৰিয়েলিটিত এতিয়াও কিন্তু হোৱা নাই। কিছুমান থটৰ বেচিছ থাকে, এইটো মই নকওঁ যে চব থট এনেই বেচলেছ হয়, কিছুমান থটৰ বেচিছ থাকে, কিন্তু কিছুমান থটৰ বেচিছ নাথাকে। আপুনি চাবচোন এনেই আহি থাকে। বেচিছ থকা থটবোৰ সেইবোৰত গুৰুত্ব দিব, বাট যিবোৰ অলাগতিয়াল সেইবোৰ আইডেণ্টিফাই কৰিব যে এইটোৰ কোনো বেচিছ নাই ৰিয়েলিটিত। নেক্সট হৈছে ভেলিউজ গাইডেড একশ্যন। এতিয়া যে বহুতৰ এতিয়া কনফিউজন হৈ আছে, বা কিছুমান কোনোবা এটা ষ্টেজত আছে ন, 1 বা 2 ষ্টেজত আছে, তেওঁলোকে কি কৰে, ভেলিউজ গাইডেড একশ্যন। তো আপোনাৰ যিমান কাম আছে ন, মানে কৰিবলগীয়া, যে মই কি কৰিম কি নকৰিম, এটা লিষ্ট বনাব, আৰু আপোনাৰ ভেলিউজৰ ওপৰত, প্ৰায়ৰিটিৰ ওপৰত বেছ কৰি সেইটো নাম্বাৰিং কৰিব, যে নাম্বাৰ 1ত মই এক্সিকিউট কৰিবলগীয়া কাম এইটো, যে আজি মই এইটো পঢ়িবলগীয়া কামটোৱে নাম্বাৰ 1 প্ৰায়ৰিটি। কাৰোবাৰ কাৰণে বেলেগ হ'ব পাৰে, চাকৰিলৈ যোৱা হ'ব পাৰে, সেইটোৰ ওপৰত বেছ কৰি কামটো এক্সিকিউট কৰিবলৈ চাব। এনেই ৰেণ্ডম লিষ্ট বনোৱাতকৈ মানে কোনটো প্ৰায়ৰিটি বেছি মোৰ কাৰণে, সেইমতে কাম কৰিব। এণ্ড টেক কমিটেড একশ্যন। আৰু ইয়াতে মই ক'ব বিচাৰোঁ যে যিটো একশ্যন ল'ব ন, মানে গ'লটো একদম বহুত ডাঙৰ প্ৰকাণ্ড বনাই নিদিব, কৰিব পৰা কামটোহে ল'ব, নহ'লে ডিমটিভেটেড হৈ যাব কৰিব নোৱাৰা হ'লে। এইখিনি আমি চবেই জানো, আপোনালোকে শুনি আহিছে, কিন্তু তথাপিও মই ক'ম, কাৰণ এইটো আমাৰ লং জাৰ্ণিটোত হেল্প কৰিব বহুত। 6 পৰা 18 ঘণ্টা শুবই, কিয়নো আমাৰ যিহেতুকে গোটেই গেমটো হৈছে ব্ৰেইনৰ গেম। ৰাতি যদি ভালকৈ নুশুৱে কি হয় কি, আপোনালোকে জানে যে মেমৰি ফৰ্মেশ্যনটো আমি যিমান দিনত ফৰ্ম হয়, লং টাৰ্ম মেমৰিলৈ ৰাতি শুই থাকোঁতে শ্বিফ্ট হয়। তো যদি ভালকৈ নুশুৱে সেই মেমৰিটো ফৰ্মেশ্যন নহয়, আৰু প্লাছ যিটো বডিয়েও ৰেষ্ট নাপালে, ৰিকভাৰ নহ'লে। তো ভালকৈ শুব, কম্প্ৰমাইজ নকৰিব। ৰাতি হৈ যায় বহুত টাইম স্ক্ৰীণ টাইম হৈ যায়, চিন্তা কৰি কৰি কিবা হৈ যায়, বাট শোৱাটো প্ৰায়ৰিটাইজ কৰিব। ডেইলি এক্সাৰচাইজ, এইটো আমাৰ ছাৰে কৈয়ে থাকে, এক্সাৰচাইজ 20 মিনিটছ 30 মিনিটছ 1 ঘণ্টা যিমান পাৰে এক্সাৰচাইজ কৰিব। একদম কি হয় কি, যিবোৰ হেপী কেমিকেলছ, এণ্ডৰফিনছ, ডপামিন, চেৰ'টনিন, এইবোৰ ছেক্ৰেট হয়, আৰু লগতে কি হয়, নিউৰ'প্লাষ্টিচিটি যিটো হয় ন, মানে ব্ৰেইনত নতুন চেল জেনেৰেট হয়, সেইটো কিন্তু এক্সাৰচাইজৰ থ্ৰুৱেদিয়ে হয়। তাৰপিছত নেক্সট হৈছে মেডিটেশ্যন। এইটো বহুত টান পায় বহুত মানুহে কৰিবলৈ, আৰু বহুতে কৰেও, কিন্তু মেডিটেশ্যন কৰিলে নহয় আপোনাৰ ফ'কাছটো বহুত ভাল হ'ব। এতিয়া বহুত ধৰণৰ মেডিটেশ্যন পাব, চবৰ কাৰণে চব ফিট নহয়, আপোনাৰ কাৰণে যোনটো চুটেবল লাগে 15 মিনিটছ বা 10 মিনিটছ বহি মেডিটেশ্যন প্ৰেক্টিছ কৰক, বহুত
আৰাম পাব। টেক ষ্ট্ৰেটেজিক ব্ৰেক্স। এতিয়া কি হয়, পঢ়োঁতে আমি একেলেঠাৰিয়ে পঢ়িব নোৱাৰোঁ, কিন্তু ক্ৰেম্পড লাৰ্ণিং যিটো হৈ যায় নহয়, সেইটোত কিন্তু ৰিটেনশ্যন নহয়। তো আপুনি যেতিয়া মানে ধৰক চবৰ কাৰণে বেলেগ বেলেগ হ'ব। এতিয়া মোৰ কাৰণে কি হয়, মই আধা ঘণ্টা পঢ়িলোঁ, 10 মিনিটছ এটা ব্ৰেক লৈ ল'লোঁ। তো দিছ হেল্পছ টু ৰিকভাৰ, ৰাইট? আৰু কি হয়, ৰিভিজনৰ টাইমত দুটা বস্তু আছে, প্ৰাইমেচি ইফেক্ট আৰু ৰিচেঞ্চি ইফেক্ট। তো আমাৰ মানে যেতিয়া মনত ৰাখোঁ না, প্ৰথমৰ কথাটো মনত থাকে আৰু শেষৰ কথাটো মনত থাকে। এই মাজভাগৰ কথাখিনি আমি সদায় পাহৰি যাওঁ। তো ৰিভিজন কৰাৰ টাইমত আপুনি মাজৰ কথাখিনি বেছি ফ'কাছ কৰিব। ঠিক আছে? আৰু তাৰপিছত আমি যে কৈছোঁ লোনলি ফিল কৰোঁ, সেইটো কাৰণে আপুনি মেক চিয়ৰ যে ডেটোৰ এটা টাইম ৰাখে, 1 ঘণ্টা হওক 2 ঘণ্টা হওক, ফ্ৰেণ্ডছ আৰু ফেমিলিক দিয়াৰ। আৰু ৰিফ্লেক্টিভ প্ৰেক্টিচ, এইটো যে জাৰ্নেলিং যিটো মই কৈছিলোঁ, এইটো ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে কি কৰিব পাৰে, এই যে ৱৰিজবোৰ আহে, চিন্তাবোৰ আহে, এই পেপাৰ এটা ল'ব, যিমান কথা আছে নহয়, আপুনি জাজ নকৰিব, জাষ্ট লিখি যাব। আৰু এতিয়া কি হয়, কোনোবাই দেখাৰ ভয় থাকিব পাৰে, লিখি পেলাই জ্বলাই দিব। দিছ উইল হেল্প ইউ আ লট। মানুহে মানে এইবোৰ কাম নকৰে, বাট তাৰ বেনিফিট বহুত আছে। মই কৰোঁ আৰু মই সেইটো পাইছোঁ, কিন্তু একদম মই এনেই নকওঁ। তো আপোনালোকে সেইটো কৰি চাব পাৰে, জাৰ্নেলিং। যি মন যায় মনত চব লিখক, কোনোবাই পঢ়িব বুলি কথা নাই। আৰু অনেষ্টি ইজ ভেৰি নেচেচাৰী। মানে আমি নিজে নিজৰ লগত অনেষ্ট হ'বলৈ অলপ দিগদাৰ হয়, ৰাইট? তো অনেষ্টলি লিখক, দিছ উইল হেল্প ইউ। তাৰপিছত আদাৰ টেকনিক্স কিছুমানো আছে। গ্ৰেটিটিউড জাৰ্নেলিং। এতিয়া যে মানে এনেকুৱা লাগে ন, মোৰ লাইফত ভাল একোৱে নাই নেকি, বা মিনিংলেছ যিটো ফিল হয় নহয়, সেইটো কাৰণে গ্ৰেটিটিউড জাৰ্নেলিং কৰিব পাৰে, যে আপোনাৰ লাইফত গ্ৰেটফুল হোৱা কি কি থিংছ আছে। এতিয়া মই ধৰক আপোনাক এক্সাম্পল দিছোঁ, আই ফিল গ্ৰেটফুল টুৱাৰ্ডছ মাই মাদাৰ। কিয় তেওঁ মোক ইমান ধ্যান ৰাখে, শ্বি কুকছ গুড ফুড ফৰ মি, ৰাইট? তো আপুনি এনেকে বস্তু উলিয়াওক, যে why do you feel grateful for somebody, বা তেনেকুৱা গ্ৰেটিটিউডৰ কি কি বস্তু আছে। আপোনাৰ পেটটোও হ'ব পাৰে, যে আই ফিল গ্ৰেটিটিউড টুৱাৰ্ডছ মাই পেট, মোক ইমান ধুনীয়া কোম্পানী দিয়ে, মোৰ মাইণ্ডটো ফ্ৰেছ ৰাখে। তো তেনেকুৱা থাকিব পাৰে। আই এম চিয়'ৰ আপোনালোকৰ লাইফতো থাকিব। আৰু এইটো কি জানে, এইটো প্ৰেক্টিচৰ কথা। যিমান ন'টিচ কৰিব চাব, সিমান সেইটো আহিব। তো এইটো কৰিলে ভাল হয়। তাৰপিছত ৱৰি টাইম টেকনিক। এই পঢ়া টেবুলত বহুতেই গোটেই চিন্তাখিনি আহি পৰে, যিমান ৱৰি আছে, চিন্তা আছে। তো আপুনি কি কৰিব, 15 মিনিটছ বা হাফ এন আৱাৰ এটা লাইফ, মানে যিমানটো আপোনাৰ সম্ভৱ হয়, এলট কৰি ৰাখিব, যে ইমানটো টাইম মই ৱৰিয়ে কৰিম, বেলেগ মই একো কাম নকৰোঁ। সেইখিনি সময় যিমান চিন্তা কৰিব লাগে মই সেইটোতে কৰিম। আৰু যেতিয়া পঢ়াৰ সময়ত বহুতে সেই চিন্তাবোৰ আহিব, আপুনি ক'ব যে মই ৱৰি টাইমত সেইটো চিন্তা কৰিম। আৰু ৱৰি টাইমৰ সময়ত আপুনি লিখিবও পাৰে ৱৰিজবোৰ, সেইটো বহুত হেল্প কৰে। তাৰপিছত আছে কগনিটিভ ৰিফ্ৰেমিং। এইখিনিতে মই ক'ব বিচাৰোঁ, এই যোনসকল কেণ্ডিডেটছে ধৰক পৰীক্ষাটো পাছ নকৰিলে, বা নিজৰ মনৰ মতন যিটো মানে ৰেংক বিচাৰিছিল নাপালে, তেওঁলোকৰ কি হয়, আইডেণ্টিটিত বহুতৰ এইটো আঘাত কৰে, যে আই এম এ ফেইলিয়াৰ। কিন্তু ইয়াতে চাওক নহয়, আপুনি ফেইলিয়াৰ নহয়, কিন্তু আপোনাৰ এটা এক্সামহে ফেইল কৰিছে। বাট আমাৰ যিটো ৰিফ্ৰেমিং, আমাৰ মানে কোৱাৰ ধৰণটো থাকে নহয়, আমি নিজৰ লগত মানে হেৰি কৰি লওঁ, নিজৰ আইডেণ্টিটিটোৰ লগত, যে মই ফেইল কৰিছোঁ এজ এ হিউমেন বিং। কিন্তু তেনেকুৱা নহয়। তো যদি আপুনি আপোনাৰ সেই আইডেণ্টিটিৰ পৰা আৰু যিটো APSC বা UPSC ৰিজাল্ট, বা যিটো কম্পিটিটিভ এক্সামৰ ৰিজাল্ট, তাৰ মাজত যদি অকণমান এটা গেপ ক্ৰিয়েট কৰিব পাৰে নহয়, তেতিয়া যিটো ছাফাৰিংটো, সেইটো অলপ লেছ হয়। ছাফাৰিংটো হ'বই, বাট ইম্পেক্টটো অকণমান কম হ'ব। তো এইটো কেনেকুৱা হ'ব, আই এম এ ফেইলিয়াৰ বুলি কোৱাতকৈ, আই হেভ ফেইলড এন এক্সাম এণ্ড আই উইল ট্ৰাই এগেইন। তো আপুনি কেনেকৈ কথাটো কৈছে, সেইটোৱে ডিটাৰমাইন কৰিব। আপোনালোকৰ মনতো তেনেকুৱা কিছুমান চিন্তা আহে নেকি বাৰু, যিটো মানে আপুনি কগনিটিভলি ৰিফ্ৰেম কৰিব পাৰে, বেলেগ ধৰণে অকণমান নেৰেট কৰিব পাৰে, বা মানে ষ্টৰিটো বেলেগকৈ ক'ব পাৰে? তেনেকুৱা কিবা আছে নেকি? যদি আপুনি জনাব বিচাৰে, আমি এতিয়াই ট্ৰাই কৰিব পাৰোঁ তেনেকুৱা। এই যোনে যে লিখিছে আণ্ডাৰমাইন মাই কেপাচিটি, আই এম চিয়'ৰ বেয়া লাগে, ৰাইট? বাট সেইটোৱে, আমি আইডেণ্টিটিত যেতিয়া লৈ লওঁ, তেতিয়া আমাৰ ছাফাৰিংটো বহুত বেছি হয়। মই এইখিনিতে মানে এটা ক'ব বিচাৰোঁ, এইটো চাইক'লজি নহয় দেই, মানে আই হোপ ইট উইল হেল্প ইউ। এতিয়া কি হয় নহয়,
আপুনি চাবচোন যিমানবোৰ বস্তুৰ পৰা চাফাৰিং হয় নহয় তাত আমাৰ এটাচমেণ্ট এটা থাকে এতিয়া চাব হা মই এটা এক্সাম্পল একে চিম্পল দিম মোৰ মোবাইলটোৰ প্ৰতি এটাচমেণ্ট আছে এতিয়া মই কেনেকৈ গম পালোঁ কাইলৈ হেৰাই যাওকচোন আই উইল চাফাৰ ৰাইট সাৰাউণ্ডিং পিপল ৰাইট তো কাইলৈ মোবাইলটো হেৰাই যাওকচোন মই চাফাৰ কৰিম তো মই সেইটোৰ পৰা গম পাওঁ যে আই হেভ এন এটাচমেণ্ট টুৱাৰ্ডছ মাই মোবাইল ফোন ঠিক তেনেদৰে আপোনাৰ বহুত এটাচমেণ্ট থাকিব ফেমিলিৰ প্ৰতি থাকে কাইলৈ কাৰোবাৰ কিবা এটা হৈ যাওকচোন ফেমিলি মেম্বাৰ আপুনি চাফাৰ কৰিব এই আমাৰ এক্সামবোৰো তেনেকুৱা হয় আমি কিয় চাফাৰ কৰোঁ আমাৰ এটা এটাচমেণ্ট তাত জড়িত হৈ আছে ন' ডাউট থাকিব হিউমেন বিং হিচাপে তো সেই এটা যদি অকণমান গেপ এটা থাকে নহয় মানে আপুনি যদি ল'ব পাৰে যে আই হেভ ডান মাই বেষ্ট কিন্তু আই উইল নট লেট দিছ এফেক্ট মি এতিয়া মানে কেনেকৈ কৰিব আপুনি এটা লিষ্ট বনাব যে দিজ আৰ দ্য থিংছ আই এম এটাচড আৰু চাবচোন যেতিয়াই আপুনি আইডেণ্টিফাই কৰি লয় নহয় যে এইটো বস্তুৰ প্ৰতি মই এটাচড হয় অলপমান হ'লেও আপুনি অকণমান সকাহ পায় আই ডোণ্ট ন' বাট ইট হেজ হেল্প মি আপোনালোককো হেল্প কৰিব পাৰে তো সেইটো কৰি চাব পাৰে নেক্সট হৈছে চেল্ফ কম্পেশ্যন এতিয়া যিসকলৰ এক্সাম বেয়া হৈছে আপোনালোকে কি হয় অকণমান কম্পেশ্যনত হওক নিজৰ প্ৰতি অলপ কৰুণা দেখাওক দয়া দেখাওক যে মই ভালকৈ পঢ়িছোঁ যে ইটছ অ'কে মই এইবাৰ নোৱাৰিলোঁ মই নেক্সট টাইম ভালকৈ পঢ়িম বা মই নেক্সট যিটো ষ্টেপ ল'ম মই ভালকৈ কৰিম ৰাইট কম্পেশ্যন আমি বেলেগৰ প্ৰতিও দেখাওঁ যেতিয়া আমি নিজৰ প্ৰতিও দেখাব লাগিব কোৱাটো সহজ বাট কৰাটো টান হয় সেইটো 100% হয় নেক্সট হৈছে ভিজুৱেলাইজেশ্যন টেকনিক এতিয়া যে কিছুমানেতো আমি চাম হা এক্সামৰ ফিয়াৰ থাকে বা মই পাৰিম নে নোৱাৰিম তো আপুনি নিজকে ইমেজিন কৰিব পাৰে এইটো আপোনালোকে হয়তো শুনিছে এতিয়া ধৰক এক্সাম হলত যোৱাটো আপুনি নিজে ইমেজিন কৰিলে তাত বহি পেলাই লিখাটো ইমেজিন কৰিলে তো সেইটো বাৰে বাৰে মাইণ্ডটো ৰিপিট কৰি থাকিলে সেই ভয়টো কমি যায় তো তেনেকৈ আপুনি ভিজুৱেলাইজেশ্যন টেকনিকো ইউজ কৰিব পাৰে এতিয়া যে আমি অলপ আগতে কথা পাতিছিলোঁ ফিয়াৰ অফ ব্লেংকিং আউট পৰীক্ষা হলত বহিলে যে মনটো খালী হৈ যায় ব্ৰেইনত একো নাহে তো তাৰ কাৰণে দুটাই মই ভাবি পালোঁ এটা হৈছে 5-4-3-2-1 টেকনিক আপুনি কি কৰিব পৰীক্ষা হলত দেখা 5টা বস্তু ইমিডিয়েট নোট ডাউন কৰিব যে মই এই 5টা বস্তু দেখিছোঁ ৰাইট তাৰপিছত 4টা ফিল কৰা বস্তু আপুনি 4টা বস্তু চুই পেলাই চাব কি হয় 3টা বস্তু শুনা কি 3টা বস্তু শুনি পাইছে যে কোনোবাই দূৰত কথা পাতি আছে হৰ্ণ এটা শুনিছে তো তেনেকৈ কৰিব 2টা স্মেল কৰা বস্তু কিয় পাৰফিউম লগাই যাব পাৰে তো 2টা স্মেল আৰু এটা টেষ্টৰ কাৰণে আই থিংক ৱাটাৰ যদি এলাউড হয় তো এইটো কৰিলে কি হয় আমাৰ মাইণ্ডটো গ্ৰাউণ্ড হৈ যায় এই আপুনি যে ষ্ট্ৰেছত ভটকি আছে এই টেকনিকটো কৰিলে মাইণ্ডটো প্ৰেজেণ্ট ৰিয়েলিটিলৈ ঘূৰি আহে তো এইটো কৰিব পাৰে আৰু নেক্সটটো হৈছে ৰেগুলাৰ প্ৰেক্টিচ আপুনি যেতিয়া মনত পৰাৰ প্ৰেক্টিচটো ৰেগুলাৰ কৰিব দেন ডেফিনেটলি ডেট উইল হেল্প ইউ তাৰপিছত কি হ'ল ফিয়াৰ অফ ৰানিং আউট অফ টাইম যে সময় নহ'বই নেকি কুৱেশ্যন মিছৰিড কৰিম নেকি সেইটো কাৰণে সাইকোলজিৰ একো তেনেকুৱা সলিউশন নাই সেইটো কাৰণে এটাই আছে প্ৰেক্টিচ কৰিব লাগিব ৰাইট ফিয়াৰ অফ ফেইলিয়াৰ এতিয়া যোনে পঢ়ি আছে তেওঁ এনেকুৱা থাকিব পাৰে ন যে মই ফেইল কৰিলে কি হ'ব বা হেৰি সেইটো কাৰণে মই এতিয়া মানে আপোনালোক সুধিম যে হোৱাটছ দ্য ৱৰ্ষ্ট থিং ডেট কুড হেপেন এণ্ড হাউ উড আই কোপ এতিয়া ভাবকচোন মই যদি ফেইল কৰোঁ একদম ৱৰ্ষ্ট থিং কি হ'ব পাৰে এতিয়া চিন্তা কৰকচোন বা এতিয়া নোৱাৰিলেও পিছত হ'লেও সেইটো যেতিয়া এবাৰ চাইডলৈ হাতি যাব নহয় যে একদম ৱৰ্ষ্ট কেছ চিনাৰিঅ' কি হ'ব তাৰপিছত আপোনাৰ সেই ফিয়াৰটো কমি যাব আপুনি এইটো কৰি চাব অলপ চিন্তা কৰোঁতে সময় লাগিব পাৰে আৰু সেইটোৰ লগত কোপ কেনেকৈ কৰিম সেইটো আপুনি অলপ চিন্তা কৰিবচোন ঠিক আছে আৰু চেল্ফ কম্পেশ্যন নিজৰ প্ৰতি কৰুণা বা দয়া যি হয় দেখাব লাগিব নেক্সট কিছুমান প্ৰব্লেম থাকে যেনে কম্পেৰিজন উইথ পিয়াৰ্ছ কোনোবাই APSC ক্ৰেক কৰি গ'ল মই নকৰিলোঁ মোৰ বন্ধুজনীয়ে কৰিলে তো সেইটো সমস্যা থাকে আই উইড চে লিমিট ছ'চিয়েল মিডিয়া ইউজ এই ছ'চিয়েল মিডিয়াই বেছি কৰি দিয়ে এই কম্পেৰিজনবোৰ আৰু সেই গ্ৰেটিটিউড জাৰ্নেলিং যে অলপ আগতে কৈছিলে আপুনি কি কি গ্ৰেটফুল কৰে লাইফত ফিল কৰে সেইবোৰ কৰক তেতিয়া আপুনি মানে ন'টিচ কৰিব যে আৰু বহুত বস্তু আছে লাইফত ভাল লগা
আৰু কিছুমানৰ শ্লিপ ডিষ্টাৰবেঞ্চ থাকে, এইখিনি কমন হয়, আপোনালোকে জানে। স্ক্ৰীন টাইম ইউজ কৰিব নালাগে। ৰাইট ইউৰ ৱৰিজ, শোৱাৰ আগত নহয়, লিখিব, যিমান চিন্তা আহে চব লিখিব, তাৰপিছত শুব, যাতে শুওঁতে চিন্তাবোৰ বাৰে বাৰে আহি নাথাকে। তাৰপিছত 10-15 মিনিটছ মেডিটেশ্যনো কৰিব পাৰে, আৰু সদায় ছেইম টাইমত শোৱাটো যত্ন কৰিব। যদি 11টাত শুইছে, সদায় 11টাতে শুব। আৰু যে কৈছিলোঁ ফিয়াৰ অফ এক্সাম এনভাইৰনমেণ্ট থাকে, আমি যে কৈছিলোঁ ভিজুৱেলাইজেশ্যন কৰিব পাৰে, সেইটো ট্ৰাই কৰিব। বাৰে বাৰে চাব যে এক্সাম এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব, তাৰপিছত বা লাইব্ৰেৰীত মক টেষ্ট বা এইবোৰ পাব্লিক এনভাইৰনমেণ্টত দিও চাব পাৰে। ঠিক আছে, লাষ্ট বাট নট দ্য লিষ্ট, নিজৰ ওপৰত বিশ্বাস কৰক আৰু পাৰিব। আৰু মই এটা কথা কওঁ যে ন' ডাউট কেৰিয়াৰটো বহুত লাইফৰ ইম্পৰ্টেণ্ট ডিচিশ্যন হয়, বাট এইটো নহয় লাইফৰ পাৰ্ট হয়, মানে সেইটোৱে গোটেই লাইফটো নহয়। আৰু যদি যোনে এক্সাম হেৰি কৰিছে, বহুত হতাশা ফিল কৰিছে, আপোনাৰ যদি এনেকুৱা লাগে নহয় মোৰ আৰু লাইফত একো নাই কৰিবলৈ, বা যদি আপোনাৰ চেল্ফ হাৰ্ম থটছ আহে যে আৰু জীয়াই থাকিব মন নাই বা কিবা তেনেকুৱা, এইটো বহুত এক্সট্ৰিম হয়, বাট আহি যদি যায়, আই উইড চে আপুনি হেল্প ল'ব প্লিজ, ৰাইট। আৰু আপোনালোকৰ যদি কাৰোবাৰ বেছি ষ্ট্ৰেছ হৈছে বা টেনশ্যন হৈছে বা এনজাইটি হৈছে, আই উইড ৰেকমেণ্ড টেক হেল্প। আৰু এইখিনি কৰি যদি যিটো আমাৰ জেনেৰেল মানে লাইফটো মেইনটেইন কৰিব পাৰে, প্ৰিপেৰেশ্যন টাইমত যদি কৰিব পাৰে, দেন ডেটছ ৱেল এণ্ড গুড। ঠিক আছে, আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া আছে জনাব পাৰে। থেংক ইউ, মোৰ ফালৰ পৰা এইখিনিয়ে আছিল। হেল্ল' হয়, হেল্ল' মেম, হেৰি মানে লাষ্ট টাইম মই মেইনছ লিখিছিলোঁ, তাৰপিছত ইণ্টাৰভিউ কল নাপালোঁ হা। হয়, হয়, মই মানে 25ত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। তো মেইনছ ইণ্টাৰভিউ কল নাপালোঁ, তো মই মানে মোৰ মানে তাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ 2 বছৰ আগৰ পৰা। তাৰপিছত মই মাষ্টাৰ্ছত ইমান গুড পাৰফৰ্ম কৰিব নাপালোঁ, সেইটো কাৰণে লাগি থাকিলোঁ। দেন মোৰ মানে এনেকুৱা হৈ গৈছে, মানে কাৰেণ্ট চিটুৱেশ্যনটো মানে কি হ'ব নেক্সটটো, বহুত বেয়াকে ভয় সোমাই। তাৰপিছত এতিয়া মই ভাবিছোঁ যে মানে প্লেন বি থোৱাটো কাৰণ মানে মই ভাবিছোঁ বি এড কৰিম বুলি। যদি এবাৰ একো নহয় তো কি হ'ব, মানে বি এড কৰিম ভাবিছোঁ। এতিয়া মানে মই আকৌ মোৰ ভাবোঁ কেতিয়াবা মানে ফুল প্ৰিপেৰেশ্যন কৰোঁ ফৰ APSC এক্সাম। মানে এতিয়া মোক হয়। কোনটো কৰাটো বেষ্ট হ'ব, মানে বি এড কৰাটো হ'ব নে ফুল প্ৰিপেৰেশ্যন কৰাটো? মানে মই এতিয়া মানে প্ৰব্লেমত ফচি থাকোঁ সদায়, মানে সেইটোৱে কি কৰিলে হ'ব। যদি মোৰ নহয় তো এইফালে বি এড যদি এডমিশ্যন নলওঁ তে কি হ'ব, মানে সেই মানে প্ৰব্লেম ফেচ কৰি থাকোঁ ইটছ অফ টাইম মানে। তো তাৰ কাৰণে আপুনি কি ৰেকমেণ্ড কৰিব মেম? আপোনাৰ প্ৰব্লেমটো মানে ৰিয়েলিষ্টিক হৈছে যে মানুহৰতো মানে নিজকে চলাবলৈতো পইচা এটা লাগিবই, নহয় জানো? আৰু মানে APSC পিছত দৌৰি থাকোঁতে বোলে একোৱেই নহ'ল, তো এটা ৰিয়েলিষ্টিক অপশ্যন লাগে। তো আপুনি তেনেকুৱা যোনে সেইটো ফিল্ডত কৰিছে তেনেকুৱা মানুহৰ পৰা ইনফৰমেশ্যন লোৱাটো বিচাৰিব। কিন্তু আপুনি ভাল চিন্তা কৰিছে যে অকল এটাতে লাগি থাকিবলৈ পিছত এফালেও নহ'ল, সেইটোও নহয়। আমি প্ৰেক্টিকেলিও ৰিয়েলিষ্টিকেলিও চিন্তা কৰিব লাগিব যে মই জীৱনটো কেনেকে জীয়াম, ৰাইট? ঠিক আছে, হাউ টু ডিল উইথ OCD? এতিয়া চাওক হা, OCDটো এটা চাইকেট্ৰিক বেমাৰ হয়। এতিয়া আপুনি কেনেকে গম পালে যে আপোনাৰ OCD আছে? হয় আপুনি কোনোবা চাইকেট্ৰিষ্ট বা চাইকলজিষ্টৰ ওচৰত গৈছে যোনে ডায়েগনচিছ দিছে, নাইবা মানুহে কেতিয়াবা নিজেও ভাবি লয় যে মই বাৰে বাৰে চাফা কৰি থাকোঁ বস্তু, বাৰে বাৰে ঠিক কৰি থাকোঁ, তো মোৰ OCD আছে। তো এতিয়া চাব দেই, নিজে চেল্ফ ডায়েগনচিছ কৰিলে মানে সেইটো অকণমান ডেঞ্জাৰ থাকে। আৰু কি হয়, যদি আপোনাক কোনোবা চাইকলজিষ্ট বা চাইকেট্ৰিষ্টে দিছে, দেন আপুনি প্ৰপাৰ হেল্প ল'ব লাগিব। এতিয়া চাওক, OCDৰ বহুত ৰুট কজো থাকিব পাৰে। তো আপোনাৰ গোটেই হিষ্ট্ৰীটো যেতিয়া এজন চাইকেট্ৰিষ্টে ল'ব, তেওঁ তেতিয়া ভালকৈ জানিব বা ভালকৈ আপোনাক গাইড কৰিব পাৰিব কি হ'ব। আৰু যদি আপোনাৰ OCD প্ৰব্লেমটো বহুত বেছি, তেতিয়া হয়তো আপোনাক মেডিকেশ্যনো ৰেকমেণ্ড কৰিব পাৰে। থেৰাপিটো পিছত আহে, মেডিকেশ্যনে যেতিয়া আপোনাক ষ্টেবল কৰিব, আপুনি এটা ষ্টেবল ষ্টেটত থাকিব, তেতিয়া তাৰপিছত আপোনাক থেৰাপি বা যিটো আমাৰ চাইক'থেৰাপি কয় আপোনাক দিয়ে। তো এইটো মই ৰেকমেণ্ড কৰিম আপুনি কোনোবা প্ৰফেচনেলৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো। এণ্ড আপোনাৰ যদি তেনেকুৱা লাগিছে, দেন ইউ হেভ টেকেন দ্য ৰাইট ষ্টেপ, আপুনি এইটো হেল্প ল'ব পাৰে। ঠিক আছে, হেণ্ড অভাৰ কৰিছোঁ মই ছাৰক। আপোনালোকে আৰু থাকিলেও কিবা ডাউট থাকিলেও সুধিব পাৰে, মই ক'ম বাৰু। থেংক ইউ।
এই ক্লিপটো মই এক্সট্ৰাকে ৰেকৰ্ড কৰিবলগীয়া হৈছে বিকজ যিটো একচুৱেলি গুগল মিটটো চলি আছিলে যিটো আপুনি চাই আছে চ' সেইটোত মোৰ যিটো ভইচ আছে সেই ভইচটো ৰেকৰ্ড যিহেতু হোৱা নাছিলে চ' সেইটোৰ কাৰণে মই এইটোক এক্সট্ৰাকে এড কৰি দিছোঁ যাতে আপোনাৰ কথাবোৰ আপুনি কম্প্ৰমাইজ নহয় ঠিক আছে আৰু মোৰো কিছুমান এড কৰিবলগীয়া আছিলে সেই কথাখিনি মই ইয়াত এই যিটো ক্লিপ আছে সেই ক্লিপৰ মাধ্যমেৰে এড কৰিছোঁ আপোনালোকৰ যিমানখিনি ডাউটছ আছে ঠিক আছে সেইখিনি মই কি কৰিছোঁ এই যিটো কাগজৰ টুকুৰা এই কাগজৰ টুকুৰাতে মই লিখি লৈছোঁ এইটো আপোনালোকে ইয়াৰ ষ্টুডেণ্টছখিনিয়ে লাইভ যেতিয়া কুৱেশ্যনছ সুধি আছিলে সেই কুৱেশ্যনছৰ পৰাই তুলি লোৱা হয় মই কাগজৰ টুকুৰাত লিখি পিনে ইয়াৰ মানে মোবাইলেৰে স্ক্ৰীনশ্বট এটা লৈ মানে স্ক্ৰীনশ্বট মানে PDF বনাই সেইটোক মই লৈছোঁ ঠিক আছে সেইটো মই একদম লাইভ যেতিয়া চলি আছিলে ৱেবিনাৰটো সেই তেতিয়াই মই কৰিছিলোঁ কিন্তু কিবা কাৰণে আৰু টেকনিকেল প্ৰব্লেমৰ কাৰণে এই বস্তুটো ৰেকৰ্ড যিহেতু হোৱা নাছিলে সেইটোৰ কাৰণে মই আকৌ এবাৰ ৰেকৰ্ড কৰিবলগীয়া হৈছে অ'কে লেটছ ডিছকাছ প্ৰথম আমাৰ ষ্টুডেণ্টছবোৰে সুধিছিলে আৰু এইখিনি ইউটিউবৰ যিসকলে চাব তাহাঁতৰো ছেইম প্ৰব্লেম হয় মই জানো আৰু যদি আপোনালোকৰ কিবা ফাৰ্ডাৰ মানে প্ৰব্লেমছ আছে এনেকুৱা ধৰণৰ কথাৰ লগত ৰিলেটেড ইউ কেন মানে ডাইৰেক্টলি কণ্টেক্ট উইথ আছ অৰ আপুনি কমেণ্ট ছেকশ্যনতো আপুনি ক'ব পাৰে এটা কমেণ্ট ছেকশ্যন কমিউনিটি হিচাপে বনাব পাৰে এজনে আনজনক সহায় কৰিব পাৰে ঠিক আছে চ' সেইটো আপুনি কমেণ্ট ছেকশ্যনতো জনাব পাৰে আৰু ময়ো পাৰিলে যিমানটো পৰা যায় সিমানটো মই ৰিপ্লাই কৰিম অ'কে প্ৰথম কথা হৈছে যে প্ৰিপাৰেশ্যনৰ ডাউট ঠিক আছে প্ৰিপাৰেশ্যনৰ ডাউট আহে আমাৰ অ'কে আৰু সেইটো কথা ক'ব গ'লে ন আপুনি যিটো ধৰি লওক যিকোনো এটা ৰাস্তাত গৈ থাকিব নহয় প্ৰথম আপোনাৰ ডাউট আহিবই ঠিক আছে যে একদম ডিচাইড কৰিব এই ৰাস্তাটোতে যাম এনেকেই যাম ঠিক আছে দেন অলছ' আপোনাৰ ৰাস্তাটো গৈ থাকোঁতে অলপ লাগিব ৰাস্তাটো ঠিক আছে নে ঠিক আছে সেইটো নেচাৰেল হয় আমাৰ অ'কে নেচাৰেলি আমাৰ কোনো এটা বস্তু কৰোঁতে যেতিয়া আমি কৰোঁ সেই বস্তুটোৰ ওপৰত আমি নেচাৰেলি ডাউট কৰোঁ এইটো ঠিক কৰিছোঁ নে নাই ঠিককৈ গৈ আছোঁ নে নাই আমি যেতিয়াও কিবা জেনেৰেলি আমি যেতিয়া ফিজিকেল ৰাস্তাটো গৈ থাকোঁ তেতিয়াও আমি নতুন যেতিয়া ৰাস্তা এটাত যাওঁ তেতিয়াহ'লে আমাৰ এনেকুৱা ফিল হয় যে ৰাস্তাটো ঠিক আছে নে নাই ন' ডাউট আমি জানো সেইটো ৰাস্তাত মানুহে গৈছে সেইটো ৰাস্তাত গ'লে ছেইম যিটো ডেষ্টিনেশ্যন পাব লাগে সেইটো ডেষ্টিনেশ্যন পাম দেন অলছ' আমাৰ কি হয় যে এইটো এটা থাকে যে আমি ডাউট কৰোঁ ঠিক আছে এইটো নেচাৰেল হয় ডাউট আহিব লাগে তাৰ মানে কি আপুনি চিৰিয়াছ হয় প্ৰিপাৰেশ্যনৰ কাৰণে ঠিক আছে তো ডোণ্ট পাৰি যে আপোনাৰ ডাউট আহিছে জাষ্ট আপুনি কি কৰক যে যিটো প্ৰাইড আৰু টেষ্টেড প্ৰথমে আৰু মানে কি কৰিব যে প্ৰথমে চব বস্তু ডিছকাছ কৰি ল'ব বা বহুত মানে যিমানটো ৰিচাৰ্চ কৰিবলগীয়া আছিলে সেই ৰিচাৰ্চখিনি কৰি ল'ব তাৰপিছত আপোনাৰ ডাউট আহিলে আপুনি ভাবিব ইটছ নেচাৰেল ন' ডাউট ডাউটখিনি যদি মানে আপোনাৰ ডাঙৰ হয় মেজৰ হয় তেতিয়াহ'লে মেণ্টৰ আপোনাৰ আছে ঠিক আছে বা যিসকল ছিনিয়ৰ্ছ আছে বা যিসকল অফিচাৰ্ছ আছে তাহাঁতৰ লগত ডিছকাছ কৰি পিনে আপুনি ডাউটটোক ৰিজল্ভ কৰি ল'ব পাৰে অ'কে আৰু আপুনি যদি ইচ্ছা কৰে মোৰ লগত কথা পাতিবলৈ মোৰ লগতো কথা পাতিব পাৰে অ'কে আমাৰ যিটো কণ্টেক্ট নম্বৰ আছে সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলেই হ'ল ছেকেণ্ড কথা হৈছে যে ষ্ট্ৰেছ অ'কে চাওক আপোনাৰ যিহেতু নিমিষায়ো কৈছে যে অলপ এমাউণ্টত ষ্ট্ৰেছ বা এৰাউজেল ইজ গুড ঠিক আছে এইটো ভাল কথা এটা মানে কি হয় মই সেইটো এক্সাম্পল এটা দি পেলাই ক'ব বিচাৰিম এতিয়া যেতিয়াই আপোনালোকে এক্সাম দিয়ে এক্সামৰ আগদিনাখন আগ ৰাতি আপোনাৰ কি হয় যে বহুত পঢ়িবলৈ মন যায় ঠিক আছে স্কুল কলেজত ইউনিভাৰ্চিটিত মইতো সেনেকেই পঢ়িছোঁ ঠিক আছে আগ ৰাতি বহুত মানে পঢ়িছোঁ যে আৰু সেনেকে কি হয় যে আৰু সেইটো যেনেকৈ পঢ়োঁ আৰু সেইটো বস্তু আপোনাৰ নাহে মানে আৰু বেলেগ আমি জেনেৰেলি যেতিয়া নেচাৰেলি পঢ়ি থাকোঁ সেইটো নাহে বিকজ আমি ষ্ট্ৰেছত আছোঁ অলপ ঠিক আছে তো অলপ এমাউণ্ট অফ ষ্ট্ৰেছ আমাৰ কি হয় ভাল হয় আমাৰ যিটো বেষ্ট পাৰফৰ্মেঞ্চ আছে সেই বেষ্ট পাৰফৰ্মেঞ্চটো জেনেৰেট কৰে সেইটো আপোনাৰ স্পৰ্টছতো হয় ক্ৰিকেটে হওক বা ফুটবলে হওক আপুনি ছেইম বস্তুটো ষ্ট্ৰেছত ভাল পাৰফৰ্ম কৰা এজন এথলিটক দেখিবলৈ পাব ঠিক আছে তো যদি ষ্ট্ৰেছ হৈছে তেতিয়াহ'লে আপোনাৰ কি হয় অলপ এমাউণ্ট অফ ষ্ট্ৰেছ ইজ গুড যদি বহুত বেছি ষ্ট্ৰেছ হৈ আছে ঠিক আছে সদায় অনবৰতে একো কাম নাই ধাম নাই আপোনাৰ ষ্ট্ৰেছ হৈ আছে তেতিয়াহ'লে কিন্তু আপুনি সেইটো এটা মানে অলপ প্ৰফেশ্যনেল হেল্প ল'ব লাগে ঠিক আছে ছেকেণ্ড এই আৰু মানে ছেকেণ্ড হয় থাৰ্ড কথা প্ৰফেশ্যনেল হেল্প আৰু ঠিক আছে যে প্ৰফেশ্যনেল হেল্প মানে কেতিয়া ল'ম সেইটো আপোনাৰ কি হয় যে এক নম্বৰ কথাটো প্ৰফেশ্যনেল হেল্প আমাৰ মানে মেণ্টেল হেল্থৰ ক্ষেত্ৰত কি হয় টেবু হিচাপে ধৰা হয় অসমতে হওক বা ইণ্ডিয়াতে হওক ঠিক আছে তো টেবু হিচাপে ধৰা হয় তো একচুৱেলি আপোনাৰ চাওক আপুনি ইমানটো পঢ়া শুনা কৰিছে এইটো জানে যে মেণ্টেল হেল্থ এনেকুৱা ধৰণৰ কিবা যদি আপোনাৰ প্ৰব্লেম হৈছে আমি যেনেকৈ ধৰি লওক কিবা এটা পেটৰ অসুখ হৈছে বা জ্বৰ লাগিছে চ' তেতিয়া আমি ডাইৰেক্টলি ডক্টৰৰ ওচৰত যাওঁ কিন্তু কিবা ধৰি লওক মেণ্টেলি কিবা এটা প্ৰব্লেম হৈছে আমি ডক্টৰৰ ওচৰত যাবলৈ হেজিটেট কৰোঁ ঠিক আছে বা আমি ভাবোঁ যে এনেকুৱা ধৰণৰ এটা কথা ভাবোঁ যে আমি যদি চাইকেট্ৰিষ্টৰ ওচৰত যাওঁ তেতিয়াহ'লে আমি পাগল হৈছোঁ তেতিয়াহ'লে সেই চাইকেট্ৰিষ্টৰ ওচৰত যায় এনেকুৱা ধৰণৰ কোনো কথা নহয় এক নম্বৰ কথা এইটো আমি নিজৰ মনৰ পৰা আমি পঢ়া শুনা কৰি পিনেও কিন্তু এইবোৰ কথা মানে আমি ফ'ল' কৰোঁ ঠিক আছে ছ'চাইটিৰ কাৰণে আৰু তো সেই বস্তুটো আপুনি কেতিয়াও কৰিব নালাগে প্ৰফেশ্যনেল হেল্প যদি আপুনি ভাবে বা আপুনি বুজি পোৱা নাই যে প্ৰফেশ্যনেল হেল্প লাগিব নে নালাগে আপুনি জাষ্ট আৰু এজন চাইকেট্ৰিষ্টৰ লগত কনচাল্ট কৰিব পাৰে ঠিক আছে এতিয়া চাওক আমি যিমানখিনি কৰি আছোঁ বা নিমিষাই যিটো কৰিলে ঠিক আছে চ' সেইটো আপোনাৰ প্ৰফেশ্যনেল লেভেলৰ নহয়
ঠিক আছে আমি জাষ্ট এটা ডিছকাশ্যন কৰি আছো আৰু সেইটো এটা এৱাৰনেছ বৃদ্ধিৰ কাৰণে হয় এতিয়া একচুৱেলি প্ৰফেচনেল হেল্প লাগিব নে নাই সেইটো আপুনি এজন প্ৰফেচনেল এজন মানে প্ৰেক্টিচিং চাইকলজিষ্টহে ক'ব পাৰিব তো সেই বস্তুটো আপোনালোকে ফ'ল' কৰিব লাগে এটলিষ্ট আৰু সেনেকে ৰিলিফ পাব ঠিক আছে আপুনি ধৰি লওক জ্বৰ লাগিছে বা পেটৰ অসুখ হৈছে আপুনি ডক্টৰৰ ওচৰত যায় আৰু কিবা এটা মেডিচিন দি দিছে ই আৰামছে ঠিক হৈ যায় নহ'লে আপুনি চাফাৰ নকৰে নহ'লে এইটো চাওক মেণ্টেল লেভেলতো ছেইম কথা আমাৰ হেল্থ মানে কি হেল্থ মানে হৈছে ফিজিকেল প্লাছ মেণ্টেল হেল্থ বাট সেই মেণ্টেল যিটো কথা আমি সদায় ইগনোৰ কৰোঁ ঠিক আছে যিটোৰ কাৰণে মই ডিছকাশ্যনটো কৰাইছোঁ ঠিক আছে নেক্সট হ'ল আপোনাৰ প্ৰিপাৰেশ্যনত কনফিউজন আহে বা নিজৰ মাথাতে কনফিউজন ক্ৰিয়েট হয় কেৰিয়াৰক লৈ পিনে ঠিক আছে ডেট ইজ অলছ' নেচাৰেল থিং ঠিক আছে যে আমাৰ কনফিউজন ক্ৰিয়েট হোৱাটো অ'কে চ' চাওক আল্টিমেটলি আপোনালোক যিমানখিনি বস্তু হয় ন আপোনালোকৰ সেই বেছিভাগ নেচাৰেলেই হয় ঠিক আছে জাষ্ট মই সেইটো নেচাৰেল কৈ দিয়াৰ লগে লগে আপুনি জাষ্ট এটা ভেলিডেশ্যন আহে যে নেচাৰেল হয় ইটছ অ'কে ঠিক আছে আমাৰ আৰু কাৰ্ভবোৰো সেনেকুৱা ধৰণৰ থাকে যদি আমি লাইফৰ কাৰ্ভবোৰ চাওঁ আমাৰ ওপৰ তল হৈয়ে থাকে কনফিউজন আহে কেতিয়াবা চবৰে হয় আপুনি ভাবিব যে আপোনাৰ হয় কেৱল মাত্ৰ নো আপোনাৰ চবৰে হয় ঠিক আছে মোৰো হয় চবৰে হয় ঠিক আছে অফিচাৰ্ছবোৰৰো হয় চ' কনফিউজন ক্ৰিয়েট হয় তো আপোনাৰ প্ৰিপাৰেশ্যনত কনফিউজন হয় তো যদি আপোনাৰ ষ্ট্ৰেটেজিৰ লগত কিবা কনফিউজন আছে কোনটো ছাবজেক্ট ক'ৰ পৰা পঢ়িম কি পঢ়িম সেইবোৰ মেণ্টৰৰ কাম সেইটো মেণ্টেলৰ প্ৰব্লেম নহয় ঠিক আছে তো আপুনি কোনটো কিতাপ পঢ়িব কোনটো কিতাপ নপঢ়িব সেইখিনি গোটেইখিনি মেণ্টেল হেল্থৰ কাম মেণ্টেল কৈছোঁ আপোনাৰ মেণ্টৰৰ কাম অ'কে চ' এই মেণ্টৰে সেই বস্তুটোক চল্ভ কৰিব পাৰিব তো আপুনি জাষ্ট মেণ্টৰ এজনৰ লগত কথা পাতক সেইটো আপোনাৰ চল্ভ হৈ যাব ঠিক আছে নেক্সট কথা হৈছে যে আপোনাৰ অভাৰ থিংকিং অ'কে চ' অভাৰ থিংকিংটো আপোনাৰ কি হয় যে আপুনি কি কয় ভাবে যে এইটো কি হ'ব অভাৰ থিংকিঙৰ চাওক এটা সময়ত মোৰো অভাৰ থিংকিঙৰ অলপ প্ৰব্লেম আছিলে এতিয়া মই এটা কথা ভাবোঁ যে খালী দিমাগ শয়তান কা ঘৰ ঠিক আছে যেতিয়া খালী দিমাগ থাকিব ন তেতিয়া আপোনাৰ উল্টা পুল্টা থটছ আহি থাকিব চ' আপুনি কি কৰক অভাৰ থিংকিঙৰ কাৰণে মোৰ মতে সলিউশ্যন এইটোৱেই যে আপুনি কামত বিজি হৈ যাওক ঠিক আছে যিমান পাৰে সিমান কাম কৰিবলৈ চেষ্টা কৰক বা আপুনি এটাৰ পিছত এটা কাম কৰক যেনেকৈ আপুনি ধৰি লওক প্ৰথমে ৰাতিপুৱা উঠি পিনে এক্সাৰচাইজ কৰিলে ঠিক আছে তাৰপিছত পঢ়া শুনা কৰিলে তাৰপিছত আকৌ বেলেগ কিবা এটা কৰিলে এনেকুৱা ধৰণে যিটো আপোনাৰ ডে আছে সেইটো পুৰা বিজি কৰি দিয়ক মানে থিংকিঙৰ কাৰণে টাইমে থাকিব নালাগে আপোনাৰ ওচৰত আপুনি ৰাতি বিচনাত পৰিলে হৈ যাব লাগে মানে তো এনেকুৱা যেতিয়া হয় তেতিয়া অভাৰ থিংকিং নাহে এইটো মোৰ কেনেকুৱা হৈছিলে মই যেতিয়া আগতে প্ৰিপাৰেশ্যন কৰিছিলোঁ চ' প্ৰিপাৰেশ্যন কৰাৰ সময়ত এই বস্তুটো হৈছিলে মোৰ অভাৰ থিংকিঙৰ প্ৰব্লেম যেতিয়া কাম কৰিবলৈ ল'লোঁ মোৰ ওচৰত টাইমেই নাই ভবাৰ ঠিক আছে চ' দেট ইজ দ্য থিং তো মানে আমি যেতিয়া নিজৰ লাইফৰ শ্বিডিউলটো একেবাৰে বিজি কৰি ল'ম নহয় অবভিয়াছলি সেইটো আমাৰ প্ৰডাক্টিভ কামৰ কাৰণেই হ'ব লাগিব তো তেতিয়া আমাৰ অভাৰ থিংকিঙৰ প্ৰব্লেমটো চল্ভ হৈ যায় ঠিক আছে আপুনি কৰি চাব আপুনি গম পাব তাৰপিছত সেইকাৰণে কৈছে আমাৰ চেল্ফ এষ্টিম যিটো আছে সেই চেল্ফ এষ্টিম ইয়াত স্পেলিঙত নাযাব মই জাষ্ট আৰু ওপৰে মানে এটা লিখি লৈছিলোঁ ঠিক আছে যিহেতু এইটো লাইভ ক্লাছৰে মই এটা নোটছ টাইপৰ বনাই পিনে এইটো স্ক্ৰীনশ্বট লৈ তো অবভিয়াছলি স্পেলিং ভুল আছে চেল্ফ এষ্টিম ঠিক আছে তো চেল্ফ এষ্টিমত কি হয় যে চেল্ফ এষ্টিম মোৰ ল চাওক এতিয়া চেল্ফ এষ্টিম কিহৰ কাৰণে ল আপুনি ভাবিব কথাটো এতিয়া আপোনাৰ এতিয়া মোৰ স্কিল কি হয় মোৰ স্কিল পঢ়োৱা ঠিক আছে মোৰ এইটো স্কিল হয় এতিয়া বিৰাট কোহলিৰ স্কিল কি হয় বিৰাট কোহলিয়ে আপোনাৰ ক্ৰিকেট খেলি ভাল পায় বা ক্ৰিকেট খেলে ঠিক আছে তো তেওঁৰ সেইটো স্কিল হয় এতিয়া বিৰাট কোহলিক যদি গান গাব দিয়ে ঠিক আছে বিৰাট কোহলিক যে আপুনি ক'লে যে জুবিন গাৰ্গৰ লগতে গ'লে গান গাওক ঠিক আছে তেতিয়াহ'লে তেওঁ গানৰ ষ্টেজত গৈ পিনে তেওঁতো চেল্ফ এষ্টিম লৈয়ে হৈ থাকিব ৰাইট তো সেইটোৱে কথা আপুনি যদি মানে মেনেজমেণ্টত এটা কথা আছে ৰাইট পাৰ্চন অন দ্য ৰাইট জব ঠিক আছে পাৰ্চনছ জব ফিট যিসকলে MBA কৰিছে তাহাঁতে গম পাব মই কি কৈ আছোঁ চ' এইখিনিত আপোনাৰ কি হয় যে ৰাইট পাৰ্চন অন দ্য ৰাইট জব হ'ব লাগে এতিয়া চেল্ফ এষ্টিম যদি ল' হয় আপুনি ভাবিব যে আপোনাৰ কাৰণে এইটো কাম হয় নে নহয় ঠিক আছে সেইটোৰ কাৰণে যদি আপুনি ধৰি লওক আপোনাৰ কাৰণে সেইটো কাম নহয় অবভিয়াছলি চেল্ফ এষ্টিম লৈয়ে হৈ থাকিব আৰু যিটো আপোনাৰ কাৰণে কাম যিটো আপোনাৰ কাম ধৰি লওক আপুনি গিটাৰ বজাই ভাল পায় বা গিটাৰ বজাব জানে ঠিক আছে চ' তেতিয়াহ'লে আপুনি গিটাৰটো চোৱাৰ লগে লগে কনফিডেঞ্চ আহি যাব চেল্ফ এষ্টিমৰ কোনো কথাই নাহে বাট আপুনি যদি এতিয়া মোক গিটাৰ দি দিয়ে বা নজনা মানুহক দি দিয়ে অবভিয়াছলি তেওঁৰ চেল্ফ এষ্টিমটো ল' হৈ থাকিব মই সেইটো ভাবোঁ আৰু এনেকৈ চাই ল'ব যে আপুনি ৰাইট পাৰ্চন অন দ্য ৰাইট জব হয় নে নহয় ঠিক আছে নেক্সট কৈছে কোনোবাই ডে ড্ৰিমিং কৰোঁ এইটো যে একেবাৰে বকৱাছ কথা একেবাৰে মানে কি ক'ব এইটো নকৰিব মানে মই জাষ্ট মই সেইটোৱে ক'ম ঠিক আছে ডে ড্ৰিমিং মানে বেকৱাছ বস্তু হয় জাষ্ট এইটো টাইম ৱেষ্ট হয় আপোনাৰ মানে সেইটো মানে মই কোনো জাষ্টিফাই নকৰোঁ ঠিক আছে ডে ড্ৰিমিং কৰি পিনে একো লাভ নহ'ব আপুনি কাম কৰিলেহে লাভ হ'ব মানে একশ্যন কৰক ডে ড্ৰিম কৰিলে মাথাত আহিলে ভাবক যে এইবোৰৰ কোনো কাম নাই একদম মানে কৰিবই নিদিব নিজৰ মাথাক ঠিক আছে চ' সেইটো আপোনাৰ কথা ডে ড্ৰিমিঙৰ লগত ৰিলেটেড ঠিক আছে ডিমটিভেশ্যন হয় ডিমটিভেশ্যন হ'ব পাৰে ঠিক আছে মই কৈছোঁ অলৰেডি কাৰ্ভটো মই অলৰেডি দেখুৱাইছোঁ আপোনালোকক যে আমাৰ কেনেকুৱা আমি হ'ব নোৱাৰে যে আমাৰ লাইফটো পুৰা মটিভেশ্যন সদায় বোলে মটিভেটেড থাকোঁ বোলে আমি ঠিক আছে আমাৰ চাওক মটিভেশ্যন আৰু ডিমটিভেশ্যন ডিপেণ্ড কৰে আমাৰ ব্ৰেইনৰ
কিছুমান কেমিকেলছ ৰিলিজ হয় সেই কেমিকেলছবোৰৰ ওপৰত ডিপেণ্ড কৰে আমাৰ বডিৰ মেটাবলিজমৰ ওপৰত মটিভেশ্যন ডিমটিভেশ্যন ডিপেণ্ড কৰে তো এনেকুৱা হ'বই নোৱাৰে যে সদায় বডিৰ মেটাবলিজম হাই হৈ থাকিব সদায় ব্ৰেইনত একে ধৰণেৰে আমাৰ কেমিকেল চিক্ৰিয়েট হ'ব এনেকুৱা ধৰণৰ হ'ব নোৱাৰে তো মটিভেশ্যন আহিলে ডিমটিভেশ্যনো হ'ব ডিমটিভেশ্যন হ'লে মটিভেশ্যনো হ'ব এনেকুৱা ধৰণৰ চলি থাকিব কিন্তু আমি সদায় মটিভেশ্যন আৰু ডিমটিভেশ্যনৰ চক্কৰত পৰি থাকিব নালাগে যদি আমি APSCৰ প্ৰিপাৰেশ্যন কৰিছোঁ বা কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন কৰি আছোঁ চ' আমি সদায় ডিচিপ্লিনড হ'ব লাগে ঠিক আছে এইটোৰ কথা মই অলৰেডি আপোনালোকক কৈছিলোঁ APSC মটিভেশ্যন নামৰ এটা মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে আমাৰ চেনেলটোক স্ক্ৰল কৰিলে চাব পাৰিব ঠিক আছে নেক্সট হৈছে চাৰাউণ্ডিং এইটো এটা ডাঙৰ প্ৰব্লেম ঠিক আছে মই এইটোক ৰিকগনাইজ কৰোঁ যেনেকৈ মই এইটোক ৰিকগনাইজ নকৰোঁ ঠিক আছে ডে ড্ৰিমিং এনেই বেকাৰ বস্তু কিন্তু আপোনাৰ চাৰাউণ্ডিং এটা কথা ক'ব গ'লে এতিয়া চাৰাউণ্ডিঙে এফেক্ট কৰে আমাক অ'কে তো চাৰাউণ্ডিংটো কি হয় যে এতিয়া মই চাৰাউণ্ডিঙৰ কাৰণে এটা ডায়লগ মাৰোঁ ঠিক আছে বা সেইটো গান হয় একচুৱেলি আমাৰ যিটো কিশোৰ কুমাৰৰ গান ঠিক আছে কুছ তো লোক কেহেংগে লোগোं का কাম হে কেহনা ঠিক আছে এইটো এটা মোৰ ডায়লগ আৰু যে মই নিজেও ভাবোঁ ঠিক আছে আৰু মই যিসকলে মানে মোক কয় যে ছাৰ মানে আমুকে তামুক কৈ আছে এতিয়া বহুতে ADREত পাইছে তো মোকো কৈ আছে মই কিহৰ কাৰণে মই ADREত ফৰ্ম ফিল আপ নকৰিলোঁ বা ADREত দিলোঁ যিটো নেপালোঁ ঠিক আছে এনেকুৱা ধৰণৰ মোক কৈ আছে পালেতো ভালেই কথা নেপালেহে কয় ৰাইট তাৰপিছত ধৰি লওক এই কেইদিনমান আগতে APSC ৰিজাল্ট দিছে তো APSC ৰিজাল্ট দিওঁতেও বহুত মোৰ লগৰখিনিও পাইছে আৰু লগতে মানে বহুত ওচৰে পাজৰৰ মানুহো পাইছে তেতিয়াহ'লে মই যে পোৱা নাই সেইটোৰ কাৰণে মানুহে মোক বেলেগ বেলেগ ধৰণৰ কথা শুনুৱাইছে তো সেই আৰু এইটো চলি থাকিব ঠিক আছে এইটো চলি থাকিব আপুনি অফিচাৰো হৈ যাওক ন মানে অল আছাম ৰেংকিং 1 আহি যাওক ন আপোনাক ক'ব মানুহে আহি পিনে আপুনি পইচা খুৱাইছে APSC এনেকুৱা ধৰণৰ উল্টা পুল্টা কথা মানুহে কৈয়ে থাকিব ঠিক আছে এইটো মানে সেই কথা কুছ তো লোক কেহেংগে লোগোं का काम है कहना তো এইটোৱে আপুনি মনত যেতিয়া আপোনাক কোনোবাই কিবা এটা ক'ব নহয় আপুনি ইগনোৰ মাৰিব জাষ্ট ঠিক আছে আপুনি ক'ব যে ঠিক আছে যেতিয়া মোৰ সময় আহিব মই দেখুৱাই দিম ঠিক আছে আৰু একচুৱেলি সঁচা কথা ক'ব গ'লে ন আপোনাৰ দেখুৱাবও নালাগে কাকো কি দেখাব ঠিক আছে কোনখিনি মানুহক দেখুৱাব সেইখিনি মানুহে আপোনাক খোৱাই নে পিন্ধায় ঠিক আছে তো আপুনি কেলে দেখুৱাব তাহাঁতক ৰাইট তো সেইটোৰ কাৰণে আপুনি সিহঁতক জাষ্ট আপুনি ইগনোৰ কৰিব মই জানো যে ইগনোৰ কৰা পচিবল নহয় তো জাষ্ট সেইটো কিন্তু আপুনি নকৰিলে আপুনি লোকচান আপোনাৰ নিজৰ লোকচান আপুনি নিজে কৰি আছে সিহঁতৰ কাম হয় কোৱা মোক আছে যেতিয়া ক'বই ঠিক আছে বাট আপুনি মেইনলি আপোনাৰ কামটোৰ ওপৰত ধ্যান দিয়ক না ঠিক আছে চ' সেইটো সদায় মনত ৰাখিব মোৰ এইষাৰ কথা যেতিয়া আপুনি চাৰাউণ্ডিঙে আপোনাক ডিষ্টাৰ্ব কৰিব আহি পিনে ঠিক আছে মই জানো আপুনি এজ এ হিউমেন আপোনাৰ কথাবোৰ গাত লাগিব পাৰে বাট আপুনি ভাবিব যে এইবোৰ কথাৰ কোনো কাম নাই সিহঁতি মই ছাকচেছফুল হ'লেও একে ধৰণৰ কিবা খুঁত ওলাই দিব ঠিক আছে নেক্সট হ'ল আপোনাৰ কম্পাৰিজন ঠিক আছে কম্পাৰিজন হয় চেম ধৰণৰ কম্পাৰিজন থক আপোনাৰ কম্পাৰিজন কেতিয়া কৰিলে ভাল ঠিক আছে যেতিয়া বেছ লাইন যিটো আছে সেই বেছ লাইন ইজ চেম ঠিক আছে বেছ লাইনটো চেম হয় যেতিয়া আপুনি ধৰি লওক এটা ৰেচ হৈ আছে ঠিক আছে 100 মিটাৰৰ আৰু ইয়াত আপোনাৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে ৰেচটো তেতিয়াহ'লে ঠিক আছে এইজন আগুৱাই গৈছে পাৰ্চন A B ইমান পিছুৱাই গৈছে ঠিক আছে কিন্তু আল্টিমেটলি কম্পিটিটিভ এক্সামিনেশ্যনত কি হয় বেছ লাইন কেতিয়াও চেম নহয় ঠিক আছে আপোনাৰ যিটো এনভাইৰনমেণ্ট আছে সেইটো বেলেগ আপোনাৰ কাষ্ট বেলেগ ঠিক আছে এইখিনিতো মেটাৰ কৰে ৰাইট তাৰপিছত আপোনাৰ যিটো এডুকেশ্যনেল বেকগ্ৰাউণ্ড সেইটো বেলেগ ঠিক আছে চ' কিছুমানে ধৰি লওক ভাল এডুকেশ্যন পাইছে ভাল ইংলিছ আছে ইংলিছ ক'ব জানে ঠিক আছে বা আপোনাৰ লিখিব জানে তাহাঁতি ৰাইটিং আগৰ পৰাই কৰি আহিছে চ' সেইখিনিয়ে ন' ডাউট এডভান্টেজ এটা পাব বেছলাইন ইজ নট চেম তো আপুনি কম্পেৰিজন কাৰ লগত কৰিছে কিহৰ লগত কৰিছে ঠিক আছে কম্পেৰিজন নিজৰ লগত কৰিব সদায় ঠিক আছে কালিৰ পৰা আপুনি কিমান বেটাৰ হৈছে ঠিক আছে কালি যিটো আছিলে যিজন পাৰ্চন আছিলে সেইজনৰ পৰা আপুনি কিমান বেটাৰ হৈছে আপুনি সেইটোৰ লগত কম্পেৰিজন কৰিব মানুহৰ লগত কেতিয়াও কম্পেৰিজন নকৰিব বিকজ মানুহৰ লগত কম্পেৰিজন কৰিলে বেছলাইন কেতিয়াও চেম হ'ব নোৱাৰে সেইটো কম্পেৰিজন বেছলেছ হয় বুজি পালে তাৰপিছত হ'ল যে লনলিনেছ নহয় লনলিনেছ ঠিক আছে তো লনলিনেছত কি হয় যে হয় আপোনাৰ প্ৰিপাৰেশ্যন কৰিলে এটা লনলিনেছ থাকে বিকজ কি হয় যে আমি কেতিয়াবা কাট অফ হৈ যাওঁ চাৰাউণ্ডিঙৰ পৰা ঠিক আছে চাৰাউণ্ডিঙৰ পৰা কাট অফ হৈ যাওঁ ছ'চিয়েল মিডিয়াৰ পৰা আউট হৈ যাওঁ তো সেইটোৰ কাৰণে কি হয় কেতিয়াবা লনলিনেছ আহে ঠিক আছে মই ৰিকগনাইজ কৰোঁ এইটোক আৰু এইটোৰ কাৰণে সলিউশ্যন এইটোৱে যে আপোনাৰ চব কিছুমান আপোনাৰ লাইফত ৱেল উইচাৰ্ছ থাকিব ঠিক আছে সেইজন মানুহ একদম বহুত ফেচবুকৰ ফ্ৰেণ্ডৰ গোটেই 5,000 10,000 ৱেল উইচাৰ্ছ নাথাকিব অবভিয়াছলি এজন দুজন তিনিজন ঠিক আছে দুজনৰ পৰা তিনিজন ৱেল উইচাৰ্ছ থাকিব আপোনাৰ লাইফত প্ৰত্যেকজন মানুহৰ লাইফত আছে কোনোবা না কোনোবা এজন মানুহ আছে নিজৰ মা দেউতা থাকিব কোনোবা ফ্ৰেণ্ড থাকিব ঠিক আছে কোনোবা না কোনোবা থাকিব যোনে আপোনাৰ ভাল বিচাৰে ঠিক আছে চ' সেই আপোনাৰ যেতিয়া মনটো বেয়া লাগি থাকিব বা অকলশৰীয়া ফিল হ'ব তেওঁলোকৰ লগত ফোনত অথবা আপুনি মানে সেই আৰু যদি ফিজিকেলি আছে তো ফিজিকেলি তাহাঁতৰ লগত কথা পাতিব আধা ঘণ্টামান কথা পাতিলে ভাল লাগি যাব ঠিক আছে আপুনি চেষ্টা কৰিব এইটো চেষ্টা কৰিলে এইটো ভাল হ'ব ঠিক আছে তো লনলিনেছটো এনেকুৱা ধৰণে আপুনি ডিল কৰিব পাৰে মই চব যিমানখিনি কথা কৈছো সেই গোটেইখিনি কথা প্ৰেক্টিকেল হয় ঠিক আছে মই প্ৰেক্টিকেলি ক'ব বিচাৰিছো আৰু নিমিষাই গোটেই কথাখিনিক আপোনাৰ যিটো সাইকোলজিৰ পইণ্ট অফ ভিউৰ পৰা কৈছে আপুনি দুটাক মিলাই পিনে এটা গম্ব বনি যাব আৰু সেনেকে ধৰণে আপুনি গোটেই বস্তুটোক আপুনি খাব পাৰিব এতিয়া চাওক মই এইটো এই যিটো ৰেকৰ্ডিং আছে সেই ৰেকৰ্ডিংটো কৰিব বিচৰা নাছিলো ঠিক আছে বিকজ এইটো সাইকোলজিৰ ওপৰত বেছড আছিলে বাট দেন অলছো মই ভাবিলো যে নিমিষাই যেতিয়া আপোনাৰ সেই সাইকোলজিকেল পইণ্ট অফ ভিউৰ পৰা কথাখিনি কৈছে মই যদি প্ৰেক্টিকেল পইণ্ট অফ ভিউৰ পৰা কথাটো কওঁ
গোটেই কথাখিনি ডিল হৈ যাব। যোনেই চাব আৰু 100জন মানুহে চাওক 200জন মানুহে চাওক যোনেই চাব তাহাঁতে এটলিষ্ট অলপ হ'লেও বেনিফিটেড ফিল কৰিব। ঠিক আছে, তাৰপিছত হ'ল যে নেক্সট ফেইলিয়াৰ। ঠিক আছে, তো APSC বা আপোনাৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ ফেইলিয়াৰ ইজ কমন। কিহৰ কাৰণে? বাকী যিমানখিনি আমি এক্সামিনেশ্যনছ দিওঁ, ঠিক আছে, মেট্ৰিক পৰীক্ষা হওক, আপোনাৰ হায়াৰ ছেকেণ্ডেৰী, দেন আমাৰ ডিগ্ৰী, চব পাছ কৰিবলগীয়া পৰীক্ষা হয়। ঠিক আছে, পাছ কৰোৱাৰ কাৰণে পৰীক্ষাবোৰ পাতা হয়। ঠিক আছে, বিকজ তাত চিটছৰ কথা নাথাকে, ৰাইট? তো চিটছৰ কথা নাথাকে যিহেতু প্ৰত্যেকটা আমি অলপ নাম্বাৰ পালে মানে আমি পাছ হৈ যাওঁ আৰু ইমান নাম্বাৰ কাটাৰ কাৰণে চেষ্টা নকৰে। কিন্তু যিমানখিনি আমাৰ কম্পিটিটিভ এক্সামিনেশ্যন হয়, যিহেতু তাত লিমিটেড চিটছ আছে, তো এক্সামিনাৰৰ মেইন কামেই হ'ল যে এই কিছুমান মানে যিমান পৰা যায় সিমান মানুহক আপোনাৰ ছাটি দিয়া, মানে ঠিক আছে, স্ক্ৰিনিং কৰি দিয়া, ঠিক আছে, অঁতৰাই দিয়া। তো সেইটো ফেইল কৰোৱা পৰীক্ষা টাইপৰ আপুনি দিছে, তো তাততো ফেইলিয়াৰ হ'বই। ঠিক আছে, তো তাত ফেইলিয়াৰ ইজ কমন। তো ফেইলিয়াৰ কোনো বেলেগ মানে এইটো কথা নহয়, মানে ফেইলিয়াৰটো হ'বই ইয়াত থিয়ৰ কথা। আপুনি জানে, ইনফেক্ট আপুনি নিজেও জানে যেতিয়া কম্পিটিটিভ এক্সাম দিবলৈ আহিছে তেতিয়াহ'লে চিটছ আৰ লিমিটেড, বহুত লিমিটেড চিটছত আপুনি বহিছে, ফেইলিয়াৰটো হ'ব ইয়াত। ঠিক আছে, সেইটো সদায় একচেপ্টেঞ্চ ৰাখিব যে একচেপ্ট কৰক যে ফেইলিয়াৰ হ'ব ইয়াত। তাৰপিছত আপুনি ভাবক যে মই যদি এই এক্সামটো দিছোঁ আৰু এই এক্সামটো দিয়াৰ কাৰণে আপুনি ভাবক যে ৱৰ্ষ্ট কেছ চিনাৰিঅ' কি হ'ব পাৰে? ফেইল হ'ব পাৰে। ঠিক আছে, দেট ইজ দ্য ৱৰ্ষ্ট কেছ চিনাৰিঅ'। তাত মানে আপোনাৰ টাইমবোৰ ৱেষ্ট হ'ব পাৰে। তো সেইটো হ'লে কি কৰিব? ঠিক আছে, সেইটো হ'লে কি কৰিব সেইটো আপুনি প্ৰথমেই ডিচাইড কৰি লওক। যদি আপোনাৰ ফেইলিয়াৰৰ কাৰণে ভয় লাগিছে বা ফেইলিয়াৰ হৈছে কাৰোবাৰ, ঠিক আছে, সেইটোতো হোৱাটো বেলেগ কথা, ডিল কৰাটো বেলেগ কথা। ঠিক আছে, যদি ফেইলিয়াৰৰ কাৰণে বেছিভাগৰ ভয় লাগে, ফিয়াৰ, ঠিক আছে, চ' তেতিয়া আপুনি সদায় ভাবিব যে ৱৰ্ষ্ট কেছ চিনাৰিঅ' কি হ'ব, ৱৰ্ষ্ট কেছ ফেইল কৰিলে কি কৰিব আপুনি। ঠিক আছে, যিটোৱে কৰিব এইটো আগতে ডিচাইড কৰি লওক, আৰু ডিচাইড কৰি পিনে এটা কাগজত লিখি লওক যে যদি মই 1 বছৰ দিম, 1 বছৰ দিলে যদি মই তেতিয়াও ফিল কৰোঁ, তেতিয়াহ'লে মই এইটো লাইন ফ'ল' কৰিম। ঠিক আছে, বা মই এইটো কেৰিয়াৰৰ পাথৰ দিশত যাম। ঠিক আছে, কোনোবাই B.Ed কৰিব ফৰ এক্সাম্পল, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিব বা কিবা কৰিব, MBA কৰিব, যি কৰাৰ আছে আপুনি ডিচাইড কৰি ল'ব, আৰু ডিচাইড কৰি এটা কাগজৰ টুকুৰাত লিখি পিনে ডিভাইডাৰৰ ভিতৰত সোমাই থ'ব। ঠিক আছে, আৰু যেতিয়া কৰবাত আপুনি 2 মাহ পিছত আকৌ আহিব, মই ফেইল হৈ গ'লে কি হ'ব, তো এনেকুৱা ধৰণৰ থটছ আহিব, তেতিয়া আপুনি সেই ডয়াৰৰ পৰা কাগজটো ওলাই পিনে আকৌ পঢ়িব, চাব আপোনাৰ ফেইলিয়াৰৰ প্ৰব্লেমটো অলপ হ'লেও চল্ভ হ'ব। ঠিক আছে, এইটো হ'ল আপোনাৰ ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা, ফেইল কিছুমান মানুহে ফেইল হৈছে, ধৰি লওক কিছুমান মানুহে প্ৰিলিমছত ফেইল হয়, কিছুমান মানুহে আপোনাৰ ইণ্টাৰভিউত ফেইল হৈ গৈছে। ঠিক আছে, ৰিচেণ্টলি। চ' তাহাঁতক মই সেইটোৱে ক'ব বিচাৰিম, চাওক আমি কি হয় ন, কোনো এটা মানে বস্তুৰ প্ৰতি আমি এটাচমেণ্ট ৰাখোঁ, সেইটো নিমিষায়ো গৈছে। ঠিক আছে, এটাচমেণ্ট ৰাখোঁ, আৰু এই এটাচমেণ্টৰ কাৰণেই মেইনলি ফেইলিয়াৰ হ'লে মানে পেইনটো ফিল হয়। ঠিক আছে, কিন্তু আল্টিমেটলি যেতিয়াই আপুনি য'ত এটাচমেণ্ট থাকিব ন, আপুনি বুদ্ধিজমৰ কথা পঢ়িছে, মানে যেতিয়া আপোনালোকে প্ৰিপাৰেশ্যন কৰে তেতিয়া বুদ্ধিজমৰ কথা পঢ়ে, তো যেতিয়াই আপোনাৰ এটাচমেণ্ট থাকিব, ঠিক আছে, তেতিয়াই আপোনাৰ পেইন হ'ব, মানে ফেইলিয়াৰৰ পৰা পেইন হ'ব। ঠিক আছে, চ' আপুনি এই কথাষাৰ মনত ৰাখক। আৰু তাত অবভিয়াছলি আমাৰ যিটো স্পিৰিচুৱেলিটি, ঠিক আছে, মই ধৰ্মৰ কথা কোৱা নাই, স্পিৰিচুৱেলিটি আৰু ধৰ্ম বেলেগ বেলেগ। অ'কে, চ' স্পিৰিচুৱেলিটিয়ে হেল্প কৰিব। স্পিৰিচুৱেলিটিয়ে একচুৱেলি কয় চেল্ফ এৱাৰনেছৰ কথা কয়। ঠিক আছে, আপুনি চেল্ফ এৱাৰ হওক যে আপুনি এটাচটেড, আপুনি একচেপ্ট কৰক যে আপুনি এটাচটেড, আপুনি এই পৰীক্ষাৰ প্ৰতি এটাচটেড, আৰু আমি পৰীক্ষাটোৰ প্ৰতিও নহয়, একচুৱেলি সেই পষ্টটো, সেই পাৱাৰ যিটো পাম সেইটোৰ প্ৰতি এটাচটেড একচুৱেলি। আৰু সেইটো যেতিয়া মানে কোনোবাই আমাক নিদিয়ে, ঠিক আছে, আমি কষ্ট কৰাৰ ফলতো নিদিয়ে, তেতিয়া আমি এইটো হাৰ্ট হওঁ মানে। ঠিক আছে, চ' সেই বস্তুটো আপুনি ভাবক যে য়েছ, এইটো এটা জব হয়। ঠিক আছে, এইটোৰ প্ৰতি এটাচমেণ্ট ফিল কৰাৰ কোনো কথা নাই। একচুৱেলি স্পিৰিচুৱেলিটি এইটো কয় আমি কাৰো প্ৰতি এটাচমেণ্ট ৰাখিব নালাগে। ঠিক আছে, তেতিয়াহে আপুনি মানে মুক্ত হৈ যায়। ঠিক আছে, চ' আল্টিমেটলি চাওক আমিও হিউমেন হয়, তো আমি বুদ্ধটো নহয়। ঠিক আছে, আৰু বুদ্ধ হোৱাৰ দিশত অবভিয়াছলি যাব লাগে আমি, বাট মানে সেইটোৱে আৰু যে যিমান পৰা যায় সিমান এটাচমেণ্ট ৰাখিব নালাগে যিকোনো ধৰণে। ঠিক আছে, এক্সামৰ প্ৰতিও, কোনো এটা প্ৰডাক্টৰ প্ৰতিও, কোনো এটা পাৰ্চনৰ প্ৰতি, কোনো এটা ৰিলেশ্যনশ্বিপৰ প্ৰতি আপোনাৰ এটাচমেণ্ট বহুত যিমান পৰা যায় সিমান কম থাকিব লাগে, তেতিয়া সিমান ছাকচেছফুল হয় বস্তুটো। বুজি পালে? আৰু ফেইলিয়াৰতো সেনেকে ডিল কৰিব। ফেইলিয়াৰক ডিল কৰাৰ লগত ৰিলেটেড কথাই আপুনি একচেপ্ট কৰক যে ইউ আৰ এটাচটেড টু দেট পোষ্ট, টু দেট এক্সাম। ঠিক আছে, আৰু এটাচটেড হোৱাৰ কোনো কথা নাই, মানে এনেকুৱা কোনো কথা নাই যে আপুনি কেৱল মাত্ৰ APSC পাছ কৰিলে আপোনাৰ লাইফটো সফল হ'ব আৰু নহ'লে সফল নহয়, বা APSC বা যি কম্পিটিটিভ এক্সামিনেশ্যন আপোনালোকে দি আছে, এনেকুৱা ধৰণৰ কোনো কথা নহয়। চবে কিবা না কিবা কৰি পিনে পেটটো চলাইয়ে আছে, চাব আপুনি। আৰু আপোনাৰ ওচৰত যিমানটো কেপাবিলিটি আছে, আপুনি যদি APSC দৰে কাৰণ এটা এক্সামিনেশ্যনত বা কম্পিটিটিভ যিকোনো ধৰণৰ এক্সামিনেশ্যন দি আছে, তেতিয়াহ'লে আপোনাৰ ওচৰত সেইটো কেপাচিটি আছে যে আপুনি কিবা না কিবা কৰি পিনে খাই দিব, আৰু মানে তাৰ কোনো ডাউট নাই মানে। ঠিক আছে, সেইটোত ইমানটো কনফিডেন্স ৰাখিব যে আপুনি কিবা না কিবাটো কৰিয়ে ল'ব। ঠিক আছে, সেইটো কনফিডেন্স ৰাখি পিনে কৰক, যে তেতিয়া আপোনাৰ ইমান ভয় লাগিব, হ'লেও হ'ব ভাল কথা, নহ'লেও ভাল কথা, এনেকুৱা ধৰণৰ এটা থাকিব। ঠিক আছে, এটিটিউড। অ'কে, আৰু সেই এটিটিউডটো ডেভেলপ কৰা বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, এইটো কথা আমি কোনো নকওঁ। ঠিক আছে, এইটো ৱেবিনাৰতো নোলালে মই এইটো নিজৰ ফালৰ পৰা এড কৰিছোঁ, ৰিলেশ্যনশ্বিপ, আৰু তাৰ পৰা মেণ্টেল হেল্থ বহুত পৰিমাণে আমাৰ মানে ডিষ্টাৰ্ব হয়। ঠিক আছে, ৰিলেশ্যনশ্বিপত আহে আমাৰ এটাতো এই আৰু যিটো এফেয়াৰ, আমাৰ বয়ফ্ৰেণ্ড থাকে, গাৰ্লফ্ৰেণ্ড থাকে। ঠিক আছে, চ'
আপোনাৰ কি হয় যে এই বস্তুটোৱে কিন্তু ইম্পৰ্টেণ্ট হয়। এটা এইজ থাকে, মই বুজি পাওঁ, সেই এইজত চবৰে এনেকুৱা ধৰণৰ ফিলিংছ আহে আৰু সেই ফিলিংছটো নৰ্মেল হয়, ঠিক আছে। এতিয়া কথাটো হৈছে যে ইয়াত আপুনি কেয়াৰফুল হ'ব লাগে, ঠিক আছে। ইয়াত আপোনাৰ কেয়াৰফুল কি হ'ব লাগে যে পাৰ্চন এজনক এজ এ পাৰ্টনাৰ হিচাপে একচেপ্ট কৰাৰ আগতে আপোনালোকে, মই যিমানটো ভাবোঁ আৰু ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ কথা ক'ব পৰা যায়, বাট এটলিষ্ট আপুনি সেইটো চাব লাগে যে আপোনাৰ গ'লৰ লগত এলাইন হৈ আছে নে নাই কথাবোৰ, ঠিক আছে। বা আপুনি সেই আৰু মই এনেকুৱা ধৰণে কওঁ, আগৰ ইয়াতো কৈছিলোঁ মানে যে আপোনাৰ লাইফত দুটা বস্তু ইম্পৰ্টেণ্ট, ঠিক আছে। এটা হ'ল নকৰি, এটা হ'ল চকৰি, ঠিক আছে। চ' নকৰিটোত আপোনাৰ নকৰিৰ কাৰণেতো আমি গোটেই প্ৰিপাৰেশ্যন কৰি আছোঁ, তাতে মেণ্টেল হেল্থৰ কথাও পাতি আছোঁ, নকৰিটো বুজি পাইছোঁ বাৰু, বাট চকৰিও ইজ অলছ' ইম্পৰ্টেণ্ট। চ' কিহৰ কাৰণে নকৰিত আপুনি 9 to 5 জব, ঠিক আছে, বা আপুনি এটলিষ্ট আপোনাৰ 8ৰ পৰা 9 ঘণ্টা নকৰিত দিব, ঠিক আছে। তাৰপিছত আপোনাৰ ঘৰত আহিলে মানেতো আপুনি বিয়াটো পাতিবই অবভিয়াছলি, আপুনিতো ব্ৰহ্মচাৰী হ'ব বুলি মই নাভাবোঁ, এভাৰেজ কৰি পিনে কৈছোঁ, কোনোবাই হ'বও পাৰে, হ'লেতো এই কথাটোৱে ইৰিলিভেণ্ট, ঠিক আছে। বাট বেছিভাগ ঘৰতো আপোনাৰ কোনোবা না কোনোবা থাকিবই পাৰ্টনাৰ হিচাপে। তো সেইজন পাৰ্চন বহুত বেছি ইম্পৰ্টেণ্ট। এজন পাৰ্চনে, সেইজন পাৰ্চনে আপোনাক বহুত ওপৰলৈও লৈ যাব পাৰে, ঠিক আছে, আৰু বহুত তললৈও নমাই দিব পাৰে, ডিপেণ্ড কৰে আপুনি পাৰ্চনজন কেনেকুৱা। সেইটোৰ কাৰণে আপুনি এই চুজ কৰাৰ সময়ত বহুত বেছি কেয়াৰফুল হ'ব, আৰু প্ৰিপাৰেশ্যনতো মানে এতিয়া যদি আপোনাৰ নাই তেতিয়াহ'লে এতিয়া বিচাৰি নুফুৰিব, ঠিক আছে। এইটো কি হয় যে আমি বিচাৰি ফুৰোঁ, ঠিক আছে, যে কোনোবা এজন থাকিলে মোৰ প্ৰিপাৰেশ্যনটো ভাল হৈছিলে নেকি, ঠিক আছে, বা কিবা এটা মই কাৰোবাৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ নেকি। মই এনেকুৱা ধৰণৰ আৰু এটা কথা ভাবোঁ যে দুটা বস্তু লাইফত নিজে আহিলেই ভাল, ঠিক আছে। এটা হ'ল কাৰেণ্ট এফেয়াৰ্ছ, এটা হ'ল আপোনাৰ পাৰ্টনাৰ, ঠিক আছে। এই দুটা বস্তু যদি নিজে আহে তেতিয়াহ'লে ভাল কথা, যদি মাতিব নালাগে এইবোৰক, মানে মাতিলে দিগদাৰ, কাৰেণ্ট এফেয়াৰ যিমান মাতিব সিমান আপোনাৰ বাৰ্ডেন হৈ এনেকুৱা মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডো, বুজি পাইছে নহয়। তো সেইটোৰ কাৰণে আপুনি সদায় কি কৰিব, ইয়াত কেয়াৰফুল হ'ব। লাভ এট ফাৰ্ষ্ট চাইট সেইটো এটা মিথ হয়, ঠিক আছে। মই ভাবোঁ এটলিষ্ট, মানে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে যে মিথ হয় নে নহয়, ঠিক আছে। চ' লাভ এট ফাৰ্ষ্ট চাইট মই এটা মিথ বুলি ভাবোঁ। কেনেকৈ হ'ব পাৰে, মানে আপুনি চাই পেলাই কি ভাল লাগিলে যে আপুনি গোটেই কথাখিনি গম পাই গ'ল নেকি, আপুনি কোনে, তেওঁৰ মনটো কেনেকুৱা, তেওঁ আপোনাৰ প্ৰতি কিমান কম্ফৰ্টেবল হ'ব, ঠিক আছে। চ' এইবোৰ কেনেকৈ গম পালে আপুনি প্ৰথম দেখাৰ লগে লগে, সেইটোতো আপোনাৰ এটাচমেণ্ট হয়, এইটো এটা ফিজিকেল এট্ৰেকশ্যন হয়, ঠিক আছে। এট্ৰেকশ্যন আৰু লাভৰ মাজত পাৰ্থক্য গম পাব, ঠিক আছে। তো এইবোৰ বস্তু আপুনি ধ্যান ৰাখিব, আৰু এইখিনিও কিন্তু আপোনাৰ ডিষ্টাৰ্ব কৰে। কিহৰ কাৰণে ডিষ্টাৰ্ব কৰে আপুনি গম নাপাব, কিন্তু আপোনাৰ এই কথাবোৰে আপোনাৰ মাথাত মানে আপুনি পঢ়ি থাকিব, কিন্তু মাথাত বেলেগ এটা কথা চিন্তা আহি আছে, এইবোৰ কাৰণে, ঠিক আছে। তো এইখিনিক ছেটেল কৰা বহুত ইম্পৰ্টেণ্ট, ক্লিয়াৰিটি থকা ইয়াত, ঠিক আছে। চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু এইখিনি বহুতখিনি আপোনাৰ দিমাগ খাব, আৰু ইনফেক্ট লাইফো বৰবাদ কৰি দিব পাৰে এইবোৰে, ঠিক আছে। আৰু লগতে আৰু এটা কথা, ৰিলেশ্যনশ্বিপ মানে কেৱল মাত্ৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আৰু আপোনাৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ নহয়। ৰিলেশ্যনশ্বিপ মানে বেলেগ ফেমিলি মেম্বাৰৰ লগতো ৰিলেশ্যনশ্বিপ, আপোনাৰ আংকল আণ্টি, আপোনাৰ মা দেউতা, ঠিক আছে, তাহাঁতৰ লগত ৰিলেশ্যন। এতিয়া স্পেচিয়েলি কি হয় যে এই জেগাত প্ৰব্লেমটো কি আহে, কমিউনিকেশ্যনৰ গেপ আহে, কমিউনিকেশ্যনৰ প্ৰব্লেম আহে, ঠিক আছে। আমি ধৰি লওক মা দেউতাৰ লগত যিমানটো কমিউনিকেট কৰিব লাগে, এটা এইজৰ পিছত সেইটো সিমানটো কমিউনিকেশ্যন নহয়, ঠিক আছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে যদি কমিউনিকেশ্যন এনেকুৱা ধৰণৰ নহয়, আৰু সেইটোৰ কাৰণে আপুনি অলপ কমিউনিকেশ্যন কৰিব, বহুত আপোনাৰ লাইট ফিল কৰিব আপুনি, ঠিক আছে। চ' আপুনি ফটকে ধৰি লওক কমিউনিকেশ্যন কৰাৰ কাৰণে অকৱাৰ্ড ফিল হ'ব পাৰে, আপুনি জাষ্ট লাহে লাহে ষ্টাৰ্ট কৰিব কমিউনিকেশ্যন কৰাটো, অ'কে। আৰু এইটোৱে আপোনাক বহুত হেল্প কৰিব ইন ফিউচাৰ। চাওক আপোনাৰ কি হয় যে এজন ডক্টৰৰ মই ৰিল এটা চাই আছিলোঁ, মই তাত দেখি পাইছিলোঁ যে আপোনালোকে কৈছিলে যে এনেতো আমি বহুত মানে ফ্ৰেণ্ড, আপোনাৰ দোস্তি ইয়াৰি এইবোৰ কথা কৈ থাকোঁ, কিন্তু হস্পিটেলত কেৱল মাত্ৰ ফেমিলিৰ মানুহে দেখিবলৈ পোৱা যায়, সেইটো কিন্তু হাৰ্ড ৰিয়েলিটি হয় কিন্তু। চ' সেইটোৰ কাৰণে আপুনি ফেমিলিৰ লগত ৰিলেশ্যন যিটো আছে সেইটো থকা বহুত বেছি ভাল, মানে বহুত ইম্পৰ্টেণ্ট কথা, আৰু কথাটো বুজি পাইছে। চ' সেইটো আমি ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিব লাগে, আৰু তাত কমিউনিকেট কৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু নেক্সট হ'ল ডিষ্ট্ৰেকশ্যন, ঠিক আছে। ডিষ্ট্ৰেকশ্যনছক কথাটো কি যে আপোনাৰ বেছিভাগ ডিষ্ট্ৰেকশ্যন কিহে ক্ৰিয়েট কৰে, আপোনাৰ মোবাইল, ছ'চিয়েল মিডিয়া, সেইবোৰে ডিষ্ট্ৰেকশ্যনছ ক্ৰিয়েট কৰে। তো সেইখিনিৰ কাৰণে কিছুমান টেকনিক আছে, যেনেকৈ আপুনি কি কৰিব পাৰে, পঢ়াৰ সময়ত মোবাইলটো দূৰত ৰাখিব পাৰে। এইবোৰ কথা জানেই আপোনালোকে, কিন্তু আল্টিমেট কথা কি জানেনে, যে আল্টিমেট কথা হৈছে যে ডিষ্ট্ৰেকশ্যন তেতিয়া হয় যেতিয়া আপুনি যিটো বস্তুৰ প্ৰতি আপোনাৰ কম ইণ্টাৰেষ্ট আছে। এতিয়া ফৰ এক্সাম্পল আপুনি কিবা চিনেমা চাই আছে, তেতিয়া কিবা ডিষ্ট্ৰেকশ্যন হয় নেকি আপোনাৰ? নো। আপুনি কিবা এটা ইণ্টাৰেষ্টিং গেম খেলি আছে, তো গেম খেলোঁতেতো ডিষ্ট্ৰেকশ্যন নহয়, পঢ়াতে ডিষ্ট্ৰেকশ্যন কেনেকৈ হয়, ৰাইট? তো কাৰণ সেইটো পঢ়াটো আমাৰ বৰিং ফিল হয়, ঠিক আছে। পঢ়াটো কৰিব লাগে কাৰণে কৰোঁ, কিন্তু সেইখিনিত ইণ্টাৰেষ্ট নাই। তো ইণ্টাৰেষ্ট জেনেৰেট কৰিবলৈ চেষ্টা কৰিব সদায়। পঢ়াত ইণ্টাৰেষ্ট জেনেৰেট কৰিলে ডিষ্ট্ৰেকশ্যন নহ'ব, সেইটোক আপুনি একেবাৰে সোমাই যাব লাগিব, তেতিয়া আপোনাৰ কি হ'ব, ডিষ্ট্ৰেকশ্যন নহ'ব। যেনেকৈ আমি মুভি এটাত সোমাই যাওঁ, আমাৰ গেম এটাত সোমাই যাওঁ, চিমিলাৰ ধৰণে সোমাই যোৱাৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়া ডিষ্ট্ৰেকশ্যনটো অলপ কম হ'ব। আৰু জেনেৰেলি অলপ চলপ ডিষ্ট্ৰেকশ্যন হ'বই, আপুনি জাষ্ট সেই আৰু কিছুমান মানে তৰিকা এপ্লাই কৰিব লাগিব, আমি পিছৰ ভিডিঅ'বোৰত আমি ডিছকাশ্যন কৰিম, ঠিক আছে। ইয়াত চল্ভ কৰাৰ কাৰণে কিছুমান ৱে হাৰ্ড অলৰেডি নিমিষাই কৈছে, মই কিছুমান এড কৰিম। সেই নিমিষাৰ যিটো কথা মই তাতো এগ্ৰী কৰোঁ, যে গ্ৰেটিটিউড জাৰ্নালিং আমি কৰাৰ দৰকাৰ, ঠিক আছে। আমি সদায় কি হয় যে এতিয়া প্ৰেয়াৰ কৰিবলৈ যাওঁতে, ইয়াত প্ৰেয়াৰৰ কথাও লিখিছোঁ মই, প্ৰেয়াৰ কৰিবলৈ যাওঁতে আমি কেৱল মাত্ৰ বিচাৰোঁ, ঠিক আছে, মোক আমুক দিব লাগে, মোক তামুক দিব লাগে, ঠিক আছে। ভগৱানক গৈ পিনে
এইটোৱে বিচাৰো ঠিক আছে কেতিয়াও এনেকুৱা কওঁ নে যে মোক যে ইমানখিনি দিলা সেইটোৰ কাৰণে মোৰ থেংক ইউ ঠিক আছে বহুত কম মানুহে কয় সেইটো গ্ৰেটিটিউড আমাৰ ওচৰত থাকিব লাগে আৰু গ্ৰেটিটিউড দিয়াৰ লগে লগে আপোনাৰ মনটো ভৰি আহে চাব ঠিক আছে আপোনাৰ ধৰি লওক চক আপুনি কেতিয়া গ্ৰেটিটিউড আহিব যেতিয়া আপুনি ৰিয়েলাইজ কৰিব যে আপোনাৰ ওচৰত যিটো বস্তু আছে আপুনি যিটো জাগাত আছে নহয় সেইটো জাগা মানুহৰ কাৰণে ড্ৰিম হয় ঠিক আছে সেইটো ড্ৰিম হয় এইটো জানাৰ কাৰণে আপুনি কেনেকে ৰিয়েলাইজ কৰিব কথা কয় আপুনি হস্পিটেলত যাব ঠিক আছে স্পেশালি মেডিকেল কলেজবোৰত ঠিক আছে তো তাত আপুনি চাব যে কিমান মানুহৰ অৱস্থা বেয়া কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই কাৰোবাৰ কেঞ্চাৰ হৈছে কাৰোবাৰ কি হৈছে আপোনাৰতো এনেকুৱা ধৰণৰ একো হোৱা নাই ঠিক আছে সো সেই বস্তুত আপোনাৰ হেল্থ আছে ভাল চকুৰে দেখিবলৈ পায় আপুনি হাতেৰে কাম কৰিবলৈ পায় হাত ভৰি দুটাই আছে ভাল কথা ঠিক আছে সব বস্তু আপোনাৰ ওচৰত আছে তো সেইটোৰ প্ৰতি গ্ৰেটিটিউড আছে নেকি গ্ৰেটিটিউড নাই আমাৰ ঠিক আছে আৰু আমি ভাবো আমাৰ ওচৰত যিটো নাই সেইটোৰ ওপৰতে ফোকাস কৰা হয় ইয়াত যদি মই এটা এনেকুৱা ধৰণৰ ড্ৰ এটা কৰো আৰু তাত যদি আপোনাৰ এনেকে ডট এটা দি থওঁ আপুনি জাষ্ট ডটটোৱে দেখি পাব সেইটো যে চাৰিওফালে বগা হৈ আছে যে সেইটো দেখি নাপায় ঠিক আছে ব্লেক ডট থিয়ৰী বুলি কয় ইয়াক তো আমি জাষ্ট সেইটো যিটো প্ৰবলেম সেইটোকে দেখি পাওঁ কিন্তু ইমান যে হোৱাইট হৈ আছে এইটো দেখি নাপাওঁ ৰাইট তো এইটোৱে কথা যে আমি সেইটোৰ কাৰণে সদায় কি কৰিব লাগে আমি যিমানটো পৰা যায় এটলিষ্ট আমি এনেকুৱা ৰুল বনাব লাগে যে ৰাতি হোৱাৰ আগত আমি ভাবিম যে আমি কি কি কথাৰ কাৰণে গ্ৰেটফুল আজি ঠিক আছে এনেকে ভাবিলে মনটো পজিটিভ হৈ থাকে মনটো পজিটিভ হলে বহুতখিনি আমাৰ মেণ্টেল হেল্থৰ প্ৰব্লেম সলভ হৈ যায় ঠিক আছে সো সেইটো আৰু সেইটোক আপুনি লিখিব পাৰে জাৰ্নেলিঙো কৰিব পাৰে ঠিক আছে জাৰ্নেলিং বেলেগ বেলেগ ধৰণে কৰিব পাৰে আপোনাৰ এতিয়া মই কি কৰো কিবা এটা ডিচিজন লোৱাৰ সময়ত ঠিক আছে ডিচিজন লোৱাৰ সময়ত মই গোটেই কথাটো ডিচিজনটো মাথাত নাভাবো ঠিক আছে মই কাগজ কলমত লিখিবলৈ দুটা সিনাৰিও চাওঁ এইটো ডিচিজন ইয়াত ইফালে ললে কি হ'ব ইফালে ললে কি হ'ব যেটো বেষ্ট কেছ লাগে মই সেইটো লিখি কৰো ঠিক আছে মই হেনেকে ধৰি লওক সেইটো এটা জাৰ্নেলিঙৰ ওয়ে হয় তো আপোনালোকে হেনেকুৱা ধৰণৰ মানে ওয়ে ল'ব পাৰে ঠিক আছে তাৰ পিছত আপোনাৰ লাইফত প্ৰায়োৰিটি ডিসাইড কৰক কি প্ৰায়োৰিটি হয় আপোনাৰ কাৰণে আপোনালোকৰ কাৰণে এই আপোনাৰ কেৰিয়াৰ প্ৰায়োৰিটি হয় নে মানে আৰ্নিং কৰা প্ৰায়োৰিটি হয় নে কি প্ৰায়োৰিটি হয় সেইটো ডিসাইড কৰক আৰু প্ৰায়োৰিটি অনুযায়ী আপোনাৰ টাইমবোৰ আৰু আপোনাৰ এনাৰ্জি এলট কৰক তেতিয়াহে মানে বহুত বেছি ডিপেন্ড কৰিব আৰু এনেকুৱা ধৰণৰ কামবোৰ হাতত ল'ব যিবোৰ কাম কৰিবলৈ পৰা যাব ঠিক আছে এনেকুৱা ধৰণৰ একেবাৰে একদম পাহাৰ কটা কাম লৈ নল'ব হাতত ঠিক আছে মই এনেকুৱা নকওঁ যে পাহাৰ কাটিব নোৱাৰে আপোনালোকে মাজিদা মাউণ্টেন মানে পাহাৰ কাটি দিছিলে পুৰা ঠিক আছে আপুনিও পাৰিব ঠিক আছে বাট কথা হৈছে যে ষ্টেপ বাই ষ্টেপ ওকে আপুনি যেটো কৰিব পৰা যায় সেইটো কৰক তাৰপিছত হেতুৰ পৰা কনফিডেন্স আহিব যেতিয়া ডাঙৰ কাম এটা লওক হেতু আহিলে আৰু ডাঙৰ কাম লওক কেনেকুৱা ধৰণে কৰক স্লিপ ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে স্লিপ ইজ ভেৰি ইম্পৰ্টেন্ট কিন্তু এতিয়া টাইম চক কিমান হৈ আছে মই নিজে হোৱা নাই ওকে তো মোৰ নিজৰো কিছুমান চক কোনো মানুহ পাৰফেক্ট নহয় ময়ো পাৰফেক্ট নহয় মোৰো কিছুমান কৰিবলগীয়া আছে তো সেইখিনি মই কৰিম ঠিক আছে যেনেকৈ স্লিপ ইম্পৰ্টেন্ট হয় কিন্তু আপুনি নাভাবিব যে মই নোহোৱাকৈ মই যদি পঢ়ি যাওঁ তেতিয়াহ'লে মোৰ পুৰা মনত থাকিব নো স্লিপ যেতিয়া কৰে নহয় তেতিয়া আপোনাৰ ব্ৰেইনৰ যিমানখিনি চেলছ আছে সেই ডেমেজ চেলবোৰ ৰিপেয়াৰ হয় ঠিক আছে তো সেইখিনি বহুত দৰকাৰ স্লিপ বহুত দৰকাৰ এটলিষ্ট আপুনি 6 পৰা 7 ঘণ্টাটো শুবই লাগে ঠিক আছে তো সেইটো ভাল কথা এটা আপুনি শুব ঠিক আছে তাৰপিছত এটা ব্ৰেক লোৱা বহুত ইম্পৰ্টেন্ট হয় এতিয়া ফৰ এক্সাম্পল উইকডেজ খিনি যদি আপুনি ভাল ধৰণে পঢ়িছে তেতিয়াহ'লে যেটো উইকেণ্ড আছে সানডে আছে সানডেৰ যেটো সেকেন্ড হাফত আপুনি ব্ৰেক ল'ব পাৰে আপুনি যেটো ভাল লগা কাম এই ভাল লগা কামটো আপুনি কৰিব পাৰে মুভি চাব পাৰে বা আপোনাৰ ফ্ৰেণ্ডৰ লগত ওলাই যাব পাৰে যি কৰাৰ আছে সেইটো আপুনি কৰিব পাৰে সেইটো আপুনি ৰিজাৰ্ভ কৰে ঠিক আছে তো ব্ৰেক লোৱা এটা সিস্টেমেটিক ধৰণে ব্ৰেক লোৱা বহুত ইম্পৰ্টেন্ট হয় সিস্টেমেটিক ধৰণে কৈছো একদম সদায় দুদিন পিছত ব্ৰেকও ভাল নহয় কিন্তু ঠিক আছে এইটো আপোনাৰ নুকসান হ'ব তাৰপিছত এক্সাৰসাইজ কৰা ইম্পৰ্টেন্ট হয় বহুত বেছি এক্সাৰসাইজ নহয় একদম জিম গৈ পিনে একদম পুৰা বডি বনাই পিনে একদম পুৰা এথলিট বডি যোৱা সেইটো বেলেগ কথা সেইটো আপোনাৰ যদি প্ৰায়োৰিটিত আছে সেইটো কৰিব প্ৰায়োৰিটি লিষ্ট মই কৈছো নহয় ডিসাইড কৰিব বুলি বাট এটলিষ্ট 30 মানে 20 to 30 মিনিটৰ ওয়ার্কআউট এটা ঠিক আছে যেটো ওয়ার্কআউট আছে সেই ওয়ার্কআউটটো ইম্পৰ্টেন্ট হয় তেতিয়া আপুনি ফিজিক্যাল বডি যেটো আছে সেই ফিজিক্যাল বডি আপোনাৰ ফিট থাকে ঠিক আছে এই ওয়ার্কআউটটো বহুত ইম্পৰ্টেন্ট মোৰো ওয়ার্কআউট কৰাৰ দৰকাৰ আছে বিকজ মোৰ বহি পেটটো বাঢ়ি গৈছে ঠিক আছে সেইটো আৰু কথা তাৰপিছত মেডিটেশনৰ বেলেগ বেলেগ টেকনিক আছে মই জাস্ট মই কি টেকনিক ফলো কৰো মই অলৰেডি নিমিশাই কৈছে মেডিটেশনৰ কথা যে মই ফলো কৰো যে মোৰ থট যিমানখিনি আহে মাথাত যদি বহুত বেছি থটস আহি আছে মই বহুত কিবা কিবি চিন্তা কৰি আছো ভাবি আছো তেতিয়াহ'লে মই জাস্ট কি কৰো মই ভাবো যে থটস খিনি কি থটস আহি আছে মই অবজাৰ্ভ কৰিম সেইটো মই চাম যে কি থটস আহি আছে তেতিয়াহ'লে নিজে নিজে থটস অহা বন্ধ হৈ যাব ঠিক আছে সো যেতিয়া আপুনি আমাৰ যেটো মেন্টেল মানে যেটো সিনাৰিও আছে আৰু মেন্টেল যেটো ওয়ার্ল্ড আছে সেই মেন্টেল ওয়ার্ল্ডটো কি হয় যে সেই আৰু আবার কোয়ান্টাম ফিজিক্সে যেটো কয় আৰু যেটো কোয়ান্টাম ফিজিক্সে কি কয় আমাৰ যেটো ওয়ার্ল্ড হয় ন যেটো ফিজিক্যাল ওয়ার্ল্ড ইনফ্যাক্ট ঠিক আছে কোয়ান্টাম ফিজিক্সে কয় যে ফিজিক্যাল ওয়ার্ল্ডটো বলে ওয়েভৰ গতে আপুনি যেটো অবজাৰ্ভ কৰা নাই নহয় সেইটো ওয়েভৰ ফৰ্মত আছে আপুনি অবজাৰ্ভ কৰি দিয়াৰ লগে লগে সেইটো সলিড হৈ যায় এনেকুৱা ধৰণৰ মই পুৰা একদম ডেপথত নাযাওঁ বাট এনেকুৱা ধৰণৰ থিওৰি দিয়ে ঠিক আছে সিমিলাৰ মাইন্ডও হয় আমাৰ ঠিক আছে মাইন্ডটো হেনেকুৱাই হয় আপুনি চাওক আপুনি এতিয়া যদি ভাবে এতিয়া প্ৰেক্টিস কৰি চাই যে মই যি থটস আহে মই
সেইটো অবজাৰ্ভ কৰিম থটছটো অবজাৰ্ভ কৰাৰ লগে লগে সেইটো ভেনিছ হৈ যায় সেইটো আপোনাৰ মাথাতকে একো থটছ অহাই বন্ধ হৈ যায় অবজাৰ্ভ কৰিলে গায়ব হৈ যায় সেইটো এনেকুৱা ধৰণৰ বস্তুটো হয় চ' সেইটো এটা ওৱান কাইণ্ড অফ মেডিটেশ্যনৰ টেকনিক হ'ব পাৰে বুজি পাইছে চ' আপুনি এনেকুৱা ধৰণে মেডিটেশ্যন কৰিব পাৰে আৰু বেলেগ বেলেগ ধৰণৰ মেডিটেশ্যনৰ টেকনিক থাকে যেনেকৈ কিছুমানে ধৰি লওক এটা মোমবাতি জ্বলাই লৈ মোমবাতিটোক ফ'কাছ কৰে সেনেকুৱা ধৰণৰ বেলেগ বেলেগ থাকে আপোনাৰ যিটো সুইটেবল হ'ব চবৰে কাৰণে সব বস্তু সুইটেবল নহয় আপুনি বেলেগ বেলেগ ট্ৰাই কৰি চাব যিটো ভাল লাগিব সেইটো আপুনি কৰিব আপোনাৰ মাইণ্ডটো অলপ পিছফুল থাকিব তাৰপিছত পঢ়াৰ সময়ত আপুনি পমোডোৰৰ টেকনিক ইউজ কৰিব পাৰে মানে এটা চিষ্টেমেটিক ধৰণে ব্ৰেক লোৱা ঠিক আছে ব্ৰেক লোৱা মানে কি আপুনি ধৰি লওক 40 মিনিট পঢ়িলে আৰু 10 মিনিটৰ ব্ৰেক ল'লে ঠিক আছে এনেকুৱা ধৰণে আপুনি ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে তাৰপিছত আকৌ 50 মিনিট পঢ়িলে 10 মিনিটৰ ব্ৰেক ল'লে এনেকুৱা ধৰণৰ এইটো কয় পমোডোৰৰ টেকনিক ঠিক আছে একদম যদি পঢ়াই নাই তেতিয়াহ'লে আপুনি 25 মিনিট পঢ়িব 5 মিনিটৰ ব্ৰেক ল'ব ঠিক আছে এনেকুৱা ধৰণে পমোডোৰৰ টেকনিকৰ সহায়ত বহুত লং টাইমলৈকে আপুনি পঢ়িব পাৰে ঠিক আছে তাৰপিছত চক প্ৰিপাৰেশ্যনতে হওক লাইফতে হওক অনেষ্টি মেইনটেইন কৰিব লাগে ঠিক আছে আপুনি যিটো হয় সেইটো ক'ব লাগে আৰু যিটো নহয় সেইটো ডাইৰেক্টলি কৈ দিব লাগে এনেকুৱা ধৰণৰ মনত কিবা এটা চলি আছে মুখেৰে কিবা এটা বেলেগ কথা কৈছে তো এনেকুৱা হ'লে কিন্তু আপোনাৰ মেণ্টেল হেল্থটো বৰবাদতে হৈ থাকিব পুৰা ঠিক আছে আপুনি মিছা কথা কৈ আছে বা আপুনি কিবা বস্তু লুকাই আছে তো সেনেকৈ হ'লে মেণ্টেল হেল্থ কেতিয়াও ভাল হৈ থাকিবই নোৱাৰে বিকজ তাতে আপোনাৰ গোটেই কেলকুলেশ্যনছবোৰ চলি থাকিব নহয় এইটো ক'লো ইয়াক কামুক তামুক ঠিক আছে চ' সেইটো অনেষ্টি যিমানটো পৰা যায় সিমানটো আপুনি মেইনটেইন কৰিব লাগে আৰু সেনেকৈ কি হয় যে মনটো চাফা ৰাখিব লাগে মানে ঠিক আছে মনটো চাফা ৰাখিলে আপোনাৰ বহুতখিনি প্ৰব্লেম নিজে নিজে সলভ হৈ যায় তাৰপিছত চক আপোনাৰ প্ৰেয়াৰ কৰিব লাগে সেইটো আপুনি যিটো ধৰ্মক ফ'ল' কৰে সেইটো সেনেকৈ প্ৰেয়াৰ কৰিব পাৰে একো যদি ধৰ্মক ফ'ল' নকৰে তেতিয়াহ'লে নাস্তিক হয় দেন অলছ' আপুনি এইটোতো বিশ্বাস কৰে ন কোনোবা এইটো নেচাৰ ঠিক আছে যিটো নেচাৰ হয় কিমান মহান হয় কেনেকৈ কিমান কমপ্লেক্স ৱেত আপোনাৰ গোটেই আন্তঃগাঁথনিবোৰ আছে কেনেকৈ হৈছে বস্তুটো সেই বস্তুটোৰ প্ৰতি অলপ গ্ৰেটিটিউড ৰাখিব লাগে যে আপুনি উশাহ লৈ আছে সেই উশাহটোতো ক'বাৰ না ক'বাৰ পৰা আহিছে তো সেইটোৰ প্ৰতি গ্ৰেটিটিউড ৰখাই দেট ইজ প্ৰেয়াৰ ঠিক আছে চ' চেৰেণ্ডাৰ কৰি দিয়া ইজ প্ৰেয়াৰ ঠিক আছে মই যিমানটো কৰিব পাৰিছোঁ মই কৰিছোঁ ঠিক আছে আৰু যদি ভগৱানক বিশ্বাস কৰেতো ভাল কথা তেতিয়াহ'লে আপুনি ভগৱানৰ বা আল্লাহ বা গড যাকে বিশ্বাস কৰে তেওঁৰ কথা চিন্তা কৰিব পাৰে প্ৰেয়াৰ কৰিব পাৰে প্ৰেয়াৰৰ পৰাও বহুতখিনি মেণ্টেল হেল্থ মানে ভাল হয় ঠিক আছে তাৰপিছত চব আমাৰ নিমিষাই বহুত ভাল কথা কৈছে যে ৱাৰী টাইম টেকনিক ঠিক আছে ৱাৰী টাইম ৰাখিব লাগে ঠিক আছে এইটো ময়ো নিজে ফ'ল' কৰিব পাৰিম ঠিক আছে মই ফ'ল' কৰিম বুলি ভাবিছোঁ যে এটা সময় ডেডিকেটেডলি ৰাখি দিব 15 মিনিট ফৰ এক্সাম্পল দিনত যে মই কেৱল মাত্ৰ চিন্তা কৰিম ঠিক আছে সেইটো টাইমত আৰু যেতিয়া আপোনাৰ ধৰি লওক মানে বাকী ইম্পৰ্টেণ্ট কামবোৰ কৰি থাকোঁতে চিন্তা আহিব নহয় তো তেতিয়া আপুনি কি কৰিব সেই ৱাৰী টাইমত চিন্তা কৰিম বুলি থৈ দিব টালি দিব তেতিয়াহ'লে আপোনাৰ কি হ'ব বহুতখিনি টাইম ছেভ হ'ব পাৰে প্ৰডাক্টিভ হ'ব পাৰে আৰু লাষ্টলি মই সেইটোৱে ক'ম যে লাইফ ইজ ক্ৰুৱেল ঠিক আছে লাইফ ক্ৰুৱেল হয় বহুত বেছি ক্ৰুৱেল হয় আপোনাৰ এই জাষ্টিছৰ কনচেপ্ট ঠিক আছে বা জাষ্টিছ বা আমুক তামুক হেন তেন এইবোৰ কথা চব কোৱা কথা ঠিক আছে কোৱা কথা হয় বিকজ চক আপুনি যদি নেচাৰক অবজাৰ্ভ কৰে নেচাৰত কেতিয়াও জাষ্টিছ নহয় ঠিক আছে নেচাৰত যদি জাষ্টিছ হৈছিলেহেঁতেন তেতিয়াহ'লে ইমান বেয়া বেয়া ঘটনাবোৰ নঘটিছিলেহেঁতেন ঠিক আছে তো লাইফ ইজ ক্ৰুৱেল সেইটো মনত ৰাখিব আপুনি নাভাবিব যে আপুনি যিটো এফৰ্ট লগাইছে সেইটোৰ প্ৰপৰ্চনেটলি ৰিজাল্ট পাবও পাৰে নাপাবও পাৰে সেই নাপাবও পাৰে যে সেইটো কনচিডাৰ কৰিব লাগে আমি ভাবোঁ যে নহয় মোৰ লগততো একো বেয়া হ'বই নোৱাৰে ঠিক আছে বাট লাইফ ইজ ক্ৰুৱেল হ'ব পাৰে আপোনাৰ লগতো বেয়া আৰু সেইটো একদম নৰ্মেল হয় ঠিক আছে একদম নৰ্মেল হয় আপোনাৰ লগত যদি কিবা বেয়া হৈছে এইটো বহুত ডাঙৰ ঘটনা ঘটি যোৱা নাই ঠিক আছে সেইটো বহুত আগতেও বহুত মানুহৰ লগত হৈছে চাগে আৰু সেনেকেই হৈছে ঠিক আছে সেনেকেই চলে আপোনাৰ যদি ৰেয়াৰ ঘটনা হৈছে এইটোও নৰ্মেল হয় এইটো দুনিয়াত ঠিক আছে আমি কি হয় ন আমি ধূলিকণা হয় এটা ঠিক আছে আমি ধূলিকণা হয় আৰু ৰঘুনাথ চৌধুৰীয়ে আমাৰ মানে অসমীয়া কবি ৰঘুনাথ চৌধুৰীয়ে কৈছিলো যে ধূলিকণা মই কবিতা লিখিছিলে মইতো ধূলিকণা হয় ঠিক আছে চ' আমি ধূলিকণা হয় মেটাৰেই নকৰে একো কথা বুজি পাইছে নে তো আমি যেনেকৈ মানে সেই আৰু এটা আমাৰ কাৰণে এটা মানে পৰুৱাৰ এটা লাইফ কিমান মেটাৰ কৰে বহুত মেডিচিন মেটাৰ নকৰে নহয় ঠিক আছে চিমিলাৰলি ইউনিভাৰ্ছ যিটো আছে সেই ইমান ডাঙৰ ইউনিভাৰ্ছত আমাৰ লাইফত একো মেটাৰ নকৰে সঁচা কথা ক'বলৈ সেই কথাষাৰ যেতিয়া যিমান জলদি ৰিয়েলাইজ কৰি ল'ব সিমানে আপুনি লাইফত হেপী থাকিব আৰু লাইফটো বেছি ভাল ধৰণে লিড কৰিব পাৰিব মোৰ যিটো লিমিটেড এক্সপেৰিয়েঞ্চ মোৰ সেই লিমিটেড এক্সপেৰিয়েঞ্চৰ পৰা মই এই কথাষাৰ কৈছোঁ ঠিক আছে লাইফ ইজ ক্ৰুৱেল আৰু সেই ক্ৰুৱেল লাইফত আপোনাৰ লগত জাষ্টিছ হ'বও পাৰে নহ'বও পাৰে কিন্তু কোনো কথা নাই মানে জাষ্টিছ হ'বই বা ভাল হ'বই আপোনাৰ লগত কোনো মানে ইউনিভাৰ্ছে সেইটো ঠেকা লৈ ৰখা নাই ঠিক আছে মই সেইটোৱে ক'ম আৰু তো সেইখিনি মোৰ কথা ক'বলগীয়া আছিলে এইখিনি ৰেকৰ্ড হোৱা নাছিলে মই আকৌ এবাৰ ৰেকৰ্ড কৰি দিলোঁ আপোনালোকৰ কাৰণে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা ধৰণৰ মানে ফিল কৰিছে আপুনি যদি কিবা এড কৰিব আছে বা কিবা ক'বলগীয়া আছে ইউ কেন টেল মি থেংক ইউ ছাৰ তো এই প্ৰথম এজনে যে সুধিছিলে কেৰিয়াৰত এতিয়া কি ডিচিশ্যন ল'লে ঠিক হ'ব মোৰ এক্সপাৰ্টিজ নহয় বাট মোৰ পিছত মনত পৰিছে তেওঁক মই ছাজেষ্ট কৰিম আপুনি কেৰিয়াৰ কাউন্সেলৰ বুলি কয় আপুনি কেৰিয়াৰ কাউন্সেলৰ লগত কথা পাতিব পাৰে তেওঁ আপোনাক শুদ্ধ একচুৱেল মানে আপোনাৰ যিটো এপ্টিটিউড বুলি কয় ন আপোনাৰ যিটো ইণ্টাৰেষ্ট হয় আপুনি কি কাম কৰিব পাৰে সেইটোৰ ওপৰত বেছ কৰি আপুনি আপোনাৰ কাৰণে কি চুটেবল হ'ব আপোনাৰ টেলেণ্টৰ লগত বেছ কৰি কেৰিয়াৰ কাউন্সেলাৰজনে আপোনাক বেটাৰ গাইড কৰিব পাৰিব কাৰণ এইটো মানে কোনোবাই নাজ কৰাটো কথা নহয় যে আপুনি এইটো কৰক সেইটো ৰং হয় বাট
কেৰিয়াৰ কাউন্সেলাৰজনে আপোনাক অপশ্যন দিব যে আপোনাৰ টেলেণ্টৰ লগত আপোনাৰ ইণ্টাৰেষ্টৰ লগত বেছড হোৱা এইখিনি অপশ্যন আছে, তাৰ পৰা আপুনি বেষ্টটো চুজ কৰক। তো মই ক'ম কি যাৰ কেৰিয়াৰত ডাউট আছে তেওঁ কেৰিয়াৰ কাউন্সেলাৰৰ ওচৰত যাব পাৰে। তাৰপিছত যিখিনি আমাৰ যে ইয়াতে সমস্যা কৈ আছে, ছাৰে কৈছে এংগাৰ মেনেজমেণ্ট বা অভাৰ থিংকিং, ডে ড্ৰিমিং, ছেল্ফ এষ্টিমৰ প্ৰব্লেম, কম্পেৰিজন প্ৰব্লেম, ৰিলেশ্যনশ্বিপ প্ৰব্লেম, এইবোৰৰ কাৰণেও আপোনালোকে চাইক'লজিষ্টৰ ওচৰত যাব পাৰে। এইটো যে এনেকুৱা কথা নহয় যে একদম কিবা ক্লিনিকেল বেমাৰ হ'লেহে আমি চাইক'লজিষ্টৰ ওচৰত যাব পাৰিম, তেনেকুৱা কথা নহয়। কাউন্সেলৰ বুলি কয়, তেওঁলোকে ডে টু ডে এইবোৰ যিবোৰ আমাৰ প্ৰব্লেম থাকে সেইবোৰ হেণ্ডেল কৰে। তো আপোনালোকে তেনেকুৱা ওচৰত যাব পাৰে। এইটো নহয় যে একদম এমাহ যাব লাগিব। আপোনাৰ প্ৰব্লেম চিভিয়াৰিটিৰ ওপৰত হয়তো দুদিনতো সমস্যাটো ছল্ভ হ'ব পাৰে। তো সেইটো কৰিব পাৰে। আৰু নেক্সট হৈছে এই যিটো ষ্টেমাৰিঙৰ প্ৰব্লেমৰ কথা কৈছে ন, মই ক'ম যে আপুনি যোন স্পীচ থেৰাপিষ্ট বুলি কয়, আপুনি স্পীচ থেৰাপিষ্টৰ লগত কথা পাতিব পাৰে। স্পীচ থেৰাপিষ্টে আপোনাৰ টেকনিক শিকাব যে কেনেকৈ ফ্লুৱেণ্টলি হেণ্ডেল কৰিব পাৰে কনফিডেণ্টলি, ৰাইট? তো আপুনি স্পীচ থেৰাপিষ্টৰ ওচৰত যাব পাৰে। তাৰপিছত মিউজিক থেৰাপি, য়েছ, মিউজিক থেৰাপি এইবোৰ ডিপ্ৰেশ্যন ষ্ট্ৰেছ ইউজ হয়, কিন্তু এইটো মানে কেনেকুৱা হয় কথাটো, কোনটো থেৰাপি আপোনাৰ কাৰণে বেষ্ট হ'ব সেইটো মানে কাউন্সেলৰজনেহে ক'ব পাৰিব। মানে যে এইটো ডিপ্ৰেশ্যনৰ চিভিয়াৰিটিটো কিমান, তাৰ ওপৰত বেছ কৰি কি থেৰাপি দিলে ভাল হ'ব, আপুনি কিমান জল্দি ভাল পাব, সেইটো ডিপেণ্ড কৰে, ৰাইট? তো মিউজিক থেৰাপি ইউজ হয়, কিন্তু কি আপোনাৰ কাৰণে দৰকাৰ হ'ব সেইটো এজন চাইক'লজিষ্টেহে ক'ব পাৰিব এছেছমেণ্ট কৰাৰ পিছত। এতিয়া ফোন চালে প্ৰব্লেম, ফোন এনেকুৱা হয় দিনটো বেছিকৈ ফোনটো চাই দিলে ৰাতি ভালকৈ টোপনি নাহে। এতিয়াতো ক্লাছবোৰটোতো আপুনি যদি অনলাইন কৰেতো উপায় নাই, ৰাইট? তেতিয়া আপুনি অফলাইন কোচিং বা তেনেকুৱা কিবা জইন কৰিব লাগিব যদি প্ৰব্লেম হয়। বা স্ক্ৰীনত কিবা ফিল্টাৰ পায় নহয়, তেনেকুৱাও ইউজ কৰিব পাৰে, ৰাইট? আৰু এতিয়া যে ছাৰে কৈছে ন আমাক কণ্টেক্ট কৰিব পাৰে। এতিয়া মই এটা কথা ক'ম, মই প্ৰেক্টিচিং চাইক'লজিষ্ট নহয় কিন্তু, ৰাইট? তো আপোনাৰ যিখিনি সমস্যা আছে সেইখিনি এজন প্ৰেক্টিচিং চাইক'লজিষ্টেহে কিন্তু ছল্ভ কৰিব পাৰিব। এতিয়া মই আপোনালোকৰ সমস্যাবোৰ চাইছোঁ, সেইকাৰণে মই কৈছোঁ যে আপোনালোকে এজন প্ৰেক্টিচিং চাইক'লজিষ্টৰ ওচৰত যাওক। তে আপোনাৰ কি প্ৰব্লেম আছে গোটেইটো একদম গুৰিৰ পৰা তেওঁলোকে চাব, যিটো মানে এটা ছেশ্যনত মানে সম্ভৱ নহয়, ৰাইট? আপোনালোকৰ লগত তেওঁলোকে ফাৰ্ষ্টে ৰেপো এষ্টাব্লিছমেণ্ট কৰিব, ভাল ৰিলেশ্যন এটা বনাব, তাৰপিছত লাহে লাহে প্ৰব্লেমটো উলিয়াব। আৰু এনেকুৱা নহয় আপুনি হয়তো নিজেও গম নাপাব প্ৰব্লেমটো কি হয়। এবাৰত প্ৰব্লেমটো কেতিয়াও নোলায়, ৩-৪টা ছেশ্যন গুচি যাব, তাৰপিছত প্ৰব্লেম ওলাব। তেনেকৈ হয় ছেশ্যন একোটা। হয়, আপোনাৰ যদি মিউজিক শুনোতে ভাল লাগিছে, আপুনি মিউজিক শুনিব পাৰে। যদি কাৰোবাৰ খোজকাঢ়ি ভাল লাগিছে, খোজকাঢ়িব পাৰে। যদি আপোনাৰ লাগিছে যে এইটো এফেক্টিভ হয়, মিউজিকে আমাৰ মুডটো বহুত মানে এফেক্ট কৰে। আপুনি চাবচোন, অকণমান জোচ থকা মিউজিক এটা শুনিলে গাত জোচ আহি যায়। চ' তেনেকৈ আপোনাৰ চইচ অফ মিউজিকটোও ডিপেণ্ড কৰিব কেনেকুৱা কৰিছে। তো আপোনাৰ যদি ষ্ট্ৰেছ হৈছে আৰু আপোনাৰ ভাল লাগে মিউজিক শুনিলে, ষ্ট্ৰেছটো ৰিলিফ হৈছে যেন লাগে, তে আপুনি কৰিব পাৰে। আৰু কিবা আছিল নেকি বাৰু? আপোনালোকলৈ বেষ্ট উইচেছ থাকিল। আশা কৰিছোঁ ভালকৈ পৰীক্ষা দিব পাৰে যাতে। আৰু যদি মেণ্টেল হেল্থৰ সমস্যা হয়, হেজিটেট নকৰিব হেল্প লওঁতে। এইটো লাজ কৰা একো কথা নাই, ঠিক আছে? থেংক ইউ।